সো আজিৰ সেশনটো হৈছে আইপি এড্ৰেছ। আমি লাষ্ট কৰিছিলোঁ এটা নেটৱৰ্ক বিল্ড কৰিবৰ কাৰণে আমাক কি আমাক দৰকাৰ হয়। আমাক নৰ্মেলি কি আমাক দৰকাৰ আছিল, NIC কাৰ্ড লাগিব আমাক। ওকে, NICৰ পিছত আমাৰ কি আছিল, আইপি এড্ৰেছ লাগিব। আমাক কি লাগিব, মিডিয়া লাগিব। ওকে, মিডিয়াত দুটা আমাৰ টাইপছ আছিল, এটা গাইডেড আৰু এটা আছিল আনগাইডেড। গাইডেড মানে কি আছিল, ফিজিকেল, আনগাইডেড মানে আমাৰ লজিকেল বা ৱাৰলেছ। ওকে, তো ফিজিকেলত আমাৰ তিনিটা আছিল। কি আছিল, আমাৰ কোৱাক্সিয়েল কেবল আছিল, টুইষ্টেড পেয়াৰ কেবল আছিল আৰু আমাৰ ফাইবাৰ অপটিক কেবল আছিল। এইখিনি আমি গোটেই কমপ্লিট কৰিছোঁ। তো আইপি এড্ৰেছ নেক্সট ষ্টেপত আহিল তোমাৰ আইপি এড্ৰেছ। আইপি এড্ৰেছো মই অলপ আইডিয়া দিছিলোঁ মই লাষ্ট ছেশ্যনত। ঠিক আছে, য' আমাৰ মেক এড্ৰেছ যিটো আছে সেইটো আমাৰ ফিজিকেল এড্ৰেছ হয়। NIC কাৰ্ডৰ যিটো বাৰ্ণ হৈ থাকে সেইটো এড্ৰেছক মেক এড্ৰেছ বুলি কয় আৰু সেইটো হেক্সাডেচিমেল হয় এড্ৰেছ। ঠিক আছে, কিন্তু আইপি এড্ৰেছটো আমাৰ লজিকেল হয়। ঠিক আছে, ইয়াতে দুটা নৰ্মেলি তোমাৰ ভাৰ্জন আছে। এটা আছে IPv4, এটা আছে IPv6। ওকে, তো নৰ্মেল ছিষ্টেমত আমাৰ IPv4 ইউজ কৰিব পাৰোঁ, আমি IPv6 ইউজ কৰিব পাৰোঁ। ওকে, ৰাউটাৰতো তেনেকৈ IPv4, V6 চবতে ইউজ কৰিব পাৰা আজিকালি। কিন্তু তোমালোকৰ CCNA কৰ্চটোত কমপ্লিট IPv4ৰ ওপৰত আছে। যদি পিছলৈ CCNP কেতিয়াবা আপগ্ৰেড কৰোৱা তেতিয়াহ'লে V6ৰ ওপৰতো তোমালোকে নলেজ পাই যাবা। V4টো হৈছে 32 বিটৰ আইপি এড্ৰেছ বুলি কোৱা হয় আৰু V6টো হৈছে তোমাৰ 128 বিটৰ আইপি এড্ৰেছ। এতিয়া 32 বিট আইপি এড্ৰেছ কিয় কোৱা যায় এইটো আমি চাই লওঁ। তো নেক্সট আমাৰ যেতিয়া আহিল NCPA.cpl, আমি যেতিয়া কৰিম, যেতিয়া আমাৰ নেটৱৰ্ক ইণ্টাৰফেচৰ যেতিয়া আমাক NIC কাৰ্ডখন দেখাব, তাৰ প্ৰপাৰ্টিজত যেতিয়া যাম, IPv4 আছে, এইটো ইণ্টাৰনেট প্ৰট'কল মানে ভাৰ্চন 4, এইটোক শ্বৰ্টকৈ কোৱা হয় IPv4। ঠিক আছে, ইয়াত ডবল ক্লিক কৰাৰ পিছত চোৱা দুটা অপশ্যন দেখা পোৱা। এটা আছে তোমাৰ অপটেন এণ্ড IP অট'মেটিকেলি আৰু তলৰটো আছে তোমাৰ ইউজ দ্য ফলোৱিং আইপি এড্ৰেছ। এই দুটাৰ ডিটেইলছো বুজিবলৈ পাবা তোমালোকে পিছত। ওপৰতো কোৱা হয় তোমাৰ DHCP বুলি কোৱা হয়, ডাইনেমিক হোষ্ট কনফিগাৰেশ্যন প্ৰট'কল, যিয়ে অট'মেটিকেলি IP ডিটেক্ট কৰে ফ্ৰম এনি DHCP চাৰ্ভাৰ অৰ এনি DHCP ৰাউটাৰ অৰ এনি DHCP ফায়াৰৱাল। অ'কে, নেক্সট তোমাৰ যিটো অপশ্যন আছে এইটো অপশ্যন হৈছে তোমাৰ ইউজ দ্য ফলোৱিং আইপি এড্ৰেছ, মানে এইটো ষ্টেটিক IP বুলি কয়। আৰু ষ্টেটিক IP সদায় মেনুৱেল হয়, তুমি ইয়াতে IP দিব লাগিব, অট'মেটিকেলি লৈ নলয়। ঠিক আছে, ইয়াতে IP এড্ৰেছ আমি মেনুৱেল হ'লে কেনেকৈ দিব লাগিব, 192.168.1.1.10 এনেকুৱা দিয়া। ছাবনেট মাস্ক 255 দিয়া। তাৰপিছত নেক্সট গেটৱে 192.168.1.1। নেক্সট যেতিয়া আমাৰ DNS চাৰ্ভাৰ, প্ৰিফাৰ্ড DNS চাৰ্ভাৰ, ইউনিক গ্ল'বেল DNS চাৰ্ভাৰ হৈছে বাই ডিফল্ট 8.8.8.8 আৰু অল্টাৰ DNS চাৰ্ভাৰ গুগলৰ হৈছে বাই ডিফল্ট 4.2.2.2। তো এইখিনি আমাৰ হৈছে IP এড্ৰেছ দিয়াৰ প্ৰচেছ। এনেকৈ আমি ষ্টেটিক IP দিওঁ। ষ্টেটিক মানে কি, মেনুৱেল, আৰু ওপৰত যিটো আছে অপশ্যন অট'মেটিক, তাৰ মানে হৈছে তোমাৰ এইটো DHCP, যিটো অট'মেটিকেলি লয়। অট'মেটিকেলি IP ল'বৰ কাৰণে কোনোবা এটা IP প্ৰভাইড কৰিব, তো সেইটোৱে হৈছে DHCP চাৰ্ভাৰ। ঠিক আছে, আমি DHCP চাৰ্ভাৰৰ কনফিগাৰেশ্যন যেতিয়া কৰিম আমি এইটো বস্তু ক্লিয়াৰকৈ বুজি ল'ম। এতিয়া আজি আমি ষ্টেটিকৰ কথা অলপমান চাই লওঁ। তো ইয়াতে চোৱা চাৰিটা ঘৰ আছে ডিফাৰেণ্ট। অ'কে, এই চাৰিটা ঘৰক এটা ঘৰক অক্টেট বুলি কোৱা যায়। পাৰ্টিকুলাৰ এটা ঘৰ অক্টেট বুলি কোৱা যায়, আৰু এটা অক্টেটত 8 বিট কৰি থাকে। মনত ৰাখা, এটা অক্টেটত 8 বিট কৰি থাকে। এতিয়া 8 × 4 হ'লে আমাৰ কিমান হ'ব, 32। সেইকাৰণে কয় IPv4 ইজ এ 32 বিট IP এড্ৰেছ বুলি কয়। অ'কে, ইয়াতে এৰাউণ্ড 4.2 বিলিয়ন IP আছে। IPv4ত এৰাউণ্ড 4.2 বিলিয়ন বিলিয়ন IPs পোৱা যায়। অ'কে, তাৰপিছত IPv6 জানি থৈ দিয়া, এইটো 128 বিটছৰ হয়, আৰু IPv6 যিটো আছে এইটো হেক্সাডেচিমেল ডিজিটত কৰা হয়। অ'কে, কিন্তু IPv4 যিটো আছে এইটো আমাৰ বাইনেৰীত আছে। বাইনেৰী মানে কি, 0 and 1। আৰু IPv6ত কি আছে, তোমাৰ ট্ৰিলিয়ন IP পোৱা যায়। চ' IPv4 এৰাউণ্ড 1998ৰ সময়ত অলমষ্ট অল অভাৰ ৱৰ্ল্ডত 90%ৰ ওপৰ ফিনিছ হৈ গৈছিল। ঠিক আছে, তো পাব্লিক IPৰ কথা কৈছোঁ মই, প্ৰাইভেট IPৰ কথা কোৱা নাই। প্ৰাইভেট IP এতিয়াও যোনে তোনে যি টি ইউজ কৰিব পাৰে ৰেঞ্জৰ ভিতৰত। যিটো ৰেঞ্জ আছে আমি এতিয়া পঢ়িম, এতিয়া ৰেঞ্জ কি বস্তু, পাব্লিক IP কি বস্তু, প্ৰাইভেট IP কি বস্তু। কিন্তু সেইখিনি সময়ত কি হৈছে, যদি এনেকুৱা 90%ৰ ওপৰত যদি IP ইউজ হৈ গৈছে ৱৰ্ল্ডত, তেতিয়া নেক্সট যিমান উঠি অহা কোম্পানী আছে, উঠি অহা যিমান অৰ্গেনাইজেশ্যন, সিহঁতে কানেক্ট কৰিব পাৰিব জানো, সিহঁতে কাম কৰিব পাৰিব জানো, নেটৱৰ্কত সোমাব নোৱাৰিব। তো তেনেকুৱা চিটুৱেশ্যনত IPv6 লঞ্চ কৰা গৈছিল।
যাতে আৰু আমি IP পাওঁ আৰু আমি নেটৱৰ্ক আমি এক্সপান্ড কৰিব পাৰোঁ আমি ঠিক আছে গ্লোবেলি ওকে তো IPv4 ৰ ক্লাছিফিকেশনছ পোৱা যায় এই ক্লাছিফিকেশন হৈছে ক্লাছ A ক্লাছ B ক্লাছ C ক্লাছ D আৰু ক্লাছ E নৰ্মেলি আমাৰ ক্লাছ A B আৰু C এই তিনিটা ক্লাছৰহে IP পোৱা যায় আৰু এই তিনিটা ক্লাছৰ IP লৈহে আমি কাম কৰোঁ ওকে এনে D2 আছে তোমাৰ মাল্টিকাষ্টৰ কাৰণে ইউজ কৰা যায় আৰু E2 ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টৰ কাৰণে বৰ্তমান ৰিজাৰ্ভ কৰি থৈ দিছে তো আমি সেই দুটা ক্লাছ আমি ইউজ কৰিব নোৱাৰোঁ ওকে তো এতিয়া IP যেহেতু আহিলে তেতিয়া আমাৰ এটা IPৰ ৰেঞ্জ থাকে এটা তো ক্লাছ Aৰ কাৰণে এটা পাৰ্টিকুলাৰ ৰেঞ্জ ধৰি দিয়া হৈছে Bৰ কাৰণে এটা ৰেঞ্জ C কাৰণে এটা ৰেঞ্জ D কাৰণে এটা ৰেঞ্জ E কাৰণে এটা ৰেঞ্জ এতিয়া এইটো কুৱেশ্যন নকৰিবা যে ইয়াতে 0ৰ পৰা 127 কিয় এতিয়া সেইটো কুৱেশ্যনৰ মিনিংটো হ'ব A কিয় আহিল B কিয় আহিল ঠিক আছে তো সেইবিলাক কুৱেশ্যন তেনেকুৱা হৈ যায় ইয়াতে এইটো যিটো ৰেঞ্জ ধৰি দিছে এটা ক্লাছিফাইড ৰেঞ্জ হয় যেনেকৈ আমি কৰিছিলোঁ লাষ্ট ছেশ্যন 568A 568B এইটো আমাক কোনে আমাক ধৰি দিছিল IEEE ধৰি দিছিল ঠিক আছে ইনষ্টিটিউট অফ ইলেক্ট্ৰনিক্স এণ্ড ইঞ্জিনিয়াৰিং এণ্ড ই-কমাৰ্চ এই টাইপৰ কিবা এটা ফুল ফৰ্ম আছিল মই পাহৰিলোঁ এবাৰ পটকৈ চাই লওঁ যাতে মোৰো আৰু কেইদিনমান ধৰি মনত থাকে IEEE ফুল ফৰ্ম ইনষ্টিটিউট অফ ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক ইঞ্জিনিয়াৰিং তো এই ইনষ্টিটিউটখনে তোমাৰ 568AB লঞ্চ কৰাইছিল তো তেনেকুৱা হিচাপত তোমাৰ ক্লাছ AB তেনেকুৱা লঞ্চ কৰা গৈছে ওকে তো ইয়াৰে পাৰ্টিকুলাৰ ৰেঞ্জ পোৱা যায় ক্লাছ A হৈছে 0ৰ পৰা 127 B হৈছে 128ৰ পৰা 191 C হৈছে 192ৰ পৰা 223 আৰু D হৈছে 224ৰ পৰা 239 E হৈছে 240ৰ পৰা 255 এই ৰেঞ্জটো মনত ৰাখিবা ওকে নেক্সট প্ৰায়ৰিটি বিটছ এনেকুৱা হিচাপত তোমাৰ যদি চোৱা অলপ কনফিউজন পাবা এইখিনি তোমালোকে থিয়ৰিত চাই ল'বা ভালকৈ যেতিয়া তোমালোকক মই এখন প্ৰভাইড কৰিম এইখন কমপ্লিটলি ভালকৈ বনোৱা হোৱা নাই মই PDF-ত প্ৰভাইড কৰিম তোমালোকক ঠিক আছে এতিয়া ইয়াতে তোমাক মই ডিটেইলছ অলপ ইজি প্ৰচেছত মই বুজাই দি আছোঁ তাৰপিছত মই প্ৰায়ৰিটি বিটছত আহিম মই তো আমি এটা ৰেঞ্জ পাইছিলোঁ ওপৰত সেই ৰেঞ্জটোকে তোমাৰ কাটি পেলাই কি কৰিছে ডিভাইড কৰি পেলাই কৰিছে ক্লাছ A B আৰু Cৰ কাৰণে এটা পাৰ্টিকুলাৰ ৰেঞ্জ ধৰিছে আৰু সেই যিটো ৰেঞ্জ ধৰিছে দুটা ছিষ্টেমত ওলাইছে এটা প্ৰাইভেট IP এটা তোমাৰ পাব্লিক IP ওকে তো দুটা IPৰ আমাৰ টাইপ থাকে এটা প্ৰাইভেট বুলি কয় আৰু এটা পাব্লিক IP এইকেইটা হৈছে ক্লাছিফিকেশ্যনছ ABC এইবিলাক ক্লাছিফিকেশ্যনছ এইটো তোমাৰ টাইপ প্ৰাইভেট আৰু পাব্লিক এতিয়া পাব্লিক IP কি আৰু প্ৰাইভেট IP কি ওকে তো এনি আইডিয়া তোমালোকৰ নলেজ কিবা আছে পাব্লিক কি হ'ব পাৰে বা প্ৰাইভেট কেনেকুৱা হ'ব পাৰে কিহৰ ক্ষেত্ৰত কোনটো ইউজ কৰা যায় কোনোবাই ক'ব বিচাৰিছা প্ৰাইভেট IP সৰ যোনে কোম্পানীয়ে নিজৰ IP অন কৰে আৰু পাব্লিক পাব্লিক হলে আপোনাৰ এইটো যোনটো আমাৰ ডাইনামিক IP কেইটা আৰু বেলেগ কোনোবাই ক'বা কোৱা কোৱা ক'লে হ'ল ক'লে মইহে জানিম প্ৰাইভেট যিটো IP হয় সেইটো আপোনাৰ আমি চিষ্টেমত যিটো মেনুৱেল বহাই দিওঁ ন চিষ্টেম এটাক আমি এছাইন কৰি যিটো দি দিওঁ IP সেইটো আমি প্ৰাইভেট বুলি ক'ব পাৰোঁ আৰু যিটো পাব্লিক IP থাকে ন সেইটো আমাৰ ইণ্টাৰনেট ছাৰ্ভিচ প্ৰভাইডাৰৰ পৰা যিটো আমাক IP এটা দি দিয়ে একজেক্টলি সেইটোৱে প্ৰাইভেট আমি চিষ্টেমত আমি যিটো আমি নিজে ইউজ কৰোঁ ঠিক আছে সেইটো আমাৰ প্ৰাইভেট IP বুলি কয় আৰু পাব্লিক IP হৈছে তোমাৰ ইণ্টাৰনেটত যিবিলাক IP আছে গ্লোবত মানে সেইবিলাক হৈছে পাব্লিক IP এতিয়া পাব্লিক IP মেইনলি কি হৈ জানে ইউনিক থাকে প্ৰাইভেট IP ইউনিক নহয় ইউনিক কিয় থাকে পাব্লিক IP কাৰণ তোমাৰ এতিয়া চোৱা ছাপ'জ মই যদি এতিয়া CMD গ'লোঁ CMD যাই পেলাই মই যদি লিখোঁ NS লুকআপ ঠিক আছে এতিয়া মই যদি ইয়াতে দি দিওঁ গুগল জিমেইল লিখিলোঁ মই gmail.com তো gmail.comৰ এইটো পাব্লিক IP তো এইটো পাব্লিক IPৰ সহায় লৈ পেলাই gmail.com চলি আছে
এতিয়া চোৱা আমাৰ এই নেম এই যিটো IP আছে এইটো IP মনত ৰখাটো ইজিটো নহয় ন হয় নহয় তো এই হৈছে IPৰ মনত ৰখা ইজি নহয় কাৰণে তোমাৰ এটা চিষ্টেম আছে যিটো কয় DNS বুলি কয় ডোমেইন নেম চিষ্টেম ডোমেইন নেম চিষ্টেম ইজ দ্য নেম বুক এজ লাইক এজ ইয়ৰ তোমাৰ কম্পিউটাৰ চিষ্টেম তো মোবাইলত যেনেকৈ নেম থাকে ন নেমৰ এগেইনষ্টত ফোন নম্বৰ থাকে হয় নাই তুমি এতিয়া ত্ৰিদেৱে এতিয়া মিডুলৰ ভাল ফ্ৰেণ্ড কাৰণে মিডুলৰ নাম্বাৰ মনত আছে কিন্তু ত্ৰিদেৱৰ আজি XYZ মোৰ নম্বৰটো মনত আছে নেকি নাই ন পটককৈ মনত নাই নাথাকে ছাৰ তো তেনেকুৱা কথা হয় নাই তো মই এতিয়া ত্ৰিদেৱে যদি ফোন কৰিবলৈ বিচাৰে মোৰ নম্বৰ মনত থাকিবলৈ ফোন কৰিব নে জিতু ছাৰ বুলি কৈ পেলাই ফোন কৰিব নামটো চাই কেনে ফোন য়েছ কৰিম একজেক্টলি তো তেনেকুৱা কি হয় আমাৰ যাতে ইজিয়েষ্ট প্ৰচেছ হয় সেইকাৰণে আমাৰ নেমৰ এগেইনষ্টত আমাৰ IP দিয়া যায় বা IPৰ এগেইনষ্টত আমাৰ নেম এছাইন কৰা যায় তাকে কয় DNS ছাৰ্ভাৰৰ কাম এইটো এইবিলাক আমাৰ উইণ্ড'জ ছাৰ্ভাৰৰ ছেশ্যনত এইবিলাক তোমালোকে যদি কৰাৰ পিছত পাবা এইবিলাক অ'কে তো এতিয়া মই ক'বলৈ কি কৈছিলোঁ এনেকুৱা এটা জিমেইল ছাপ'জ অ'কে তো এইটোৰ এগেইনষ্টত আমাৰ IP আছে এইটো IP যদি ছেইম IP আমি এটা বেলেগ কাৰোবাক যদি দি দিওঁ ছাপ'জ এতিয়া মই youtube.com nslookup youtube.com অ'কে youtube.com nslookup এতিয়া ইউটিউবৰটো তুমি চোৱা ইয়াতে বেলেগ আছে তো এই দুটা যদি ছেইম হৈ যায় তুমি গুগল জিমেইল আৰু ইউটিউব খোলাৰ সময়ত কি হৈ যাব ক্লাছ হৈ যাবনে নাই ইয়াতে কনফ্লিক্ট হৈ যাব IPৰ ঠিক আছে তো সেইকাৰণে মনত ৰাখা যিবিলাক IP ইণ্টাৰনেটত ইউজ হয় এইবিলাক হৈছে আমাৰ পাব্লিক IP আৰু পাব্লিক IP সদায় ইউনিক থাকে পাব্লিক IP কেতিয়াও ছেম হ'ব নোৱাৰে এতিয়া ত্ৰিদেৱ বৰ্মনে যদি এটা কি কৰে ৱেবছাইট বনায় নিজৰ নামত www.tridev.com ফৰ লাইক ডেট অ'কে তো তাৰপিছত ত্ৰিদেৱৰ কি থাকিব বেক এণ্ডত এটা IP ৰান হ'ব তো সেইটো IP ক'ৰ পৰা পাৰ্চেছ কৰিব লাগিব ISPৰ পৰা অ'কে তো তাক হষ্টিং কৰিব লাগিব ডোমেইন তুমি কিনিব লাগিব তেতিয়া কি হ'ব সেইটো IP ইউনিক হ'ব আৰু সেইটো IP আমি চবেই অল অভাৰ গ্ল'বত যিমান পাৰ্চন আছে যাৰ তাত ইণ্টাৰনেট ISPৰ লগত কানেক্টেড আছে সকলোৱে ইউজ কৰিব পাৰিব অ'কে সেইটোৱে হৈছে তোমাৰ প্ৰাইভেট IP আৰু পাব্লিক IP আৰু প্ৰাইভেট IPবোৰ কেনেকুৱা যিখিনি IP আমি আমাৰ ছিষ্টেমত লগাওঁ এইখিনি আমাৰ প্ৰাইভেট IP বুলি কয় এতিয়া মোক এটা বস্তু তোমালোকে কোৱাচোন মোক এতিয়া মই ইয়াত মই দিলোঁ IP config /all এতিয়া মই মোবাইলৰ মই ইয়াৰ পৰা ন মই তোমাক দেখাওঁ ইয়াতে মই মোবাইল দি মই হটস্পট কানেক্ট কৰি আছোঁ অ'কে হটস্পট কানেক্ট কৰি আছোঁ এইটো মই আইফোন দেখাই আছে এতিয়া মই যদি চাওঁ এইটো মোৰ কোনটো লাগি আছে হটস্পটটো ইণ্টাৰফেচটো মই চাব পাৰিম NCPA.cpl মাৰিলোঁ ৱাইফাই বুলি যিটো ইণ্টাৰফেচ আছে তাত মোৰ লাগি আছে তাৰমানে ৱায়াৰলেছ কাৰ্ডৰ লগত তো ইয়াৰে মই যদি IP চাবলৈ যাওঁ ষ্টেটাছত গ'লোঁ ডিটেইলছত গ'লোঁ ইয়াৰ মই IPটো দেখা পালোঁ 172.20.10.2 বুলি ইয়াত লিখা আছে এইটো IP আমাৰ কি হয় প্ৰাইভেট নে পাব্লিক আমি যদি লিষ্ট মতে চাবলৈ যাওঁ এতিয়া লিষ্টটো তোমালোকৰ মনত নাথাকিব কিন্তু চাই লোৱা ক্লাছ এৰ কাৰণে প্ৰাইভেট IP ৰেঞ্জ হৈছে 10.0.0.0 পৰা 10.255 ক্লাছ বিৰ কাৰণে আছে 172.16.0.0 পৰা 172.31.255.255 ক্লাছ চিৰ কাৰণে আছে 192.168.0.0 পৰা 192.168.255.255 তো ইয়াৰে ভিতৰত আমাৰ কোনটো পৰি আছে যদি মই ইয়াতে চাবলৈ যাওঁ যদি ইয়াতে কোনটো পৰি আছে তোমাৰ 172.20.10.2 20.10.2 তাৰমানে বি ক্লাছৰ আছে 16 পৰা 31 মানে 20 আছে ইয়াৰ মাজতে আছে বি ক্লাছৰ তেনেহ'লে আমাৰ সেইটো IP কি হ'ব প্ৰাইভেট IP যদি ডাউট আছে তুমি একবাৰ নেটত চাই ল'ব পাৰা 172. কিমান আছে আমাৰ 172.20.10 আৰু 2 ঠিক আছে আমাৰ 172.20.10.2 পাব্লিক or private private IP okay কিন্তু এতিয়া মোৰ যদি সিস্টেমত বাকি কেটা পোর্ট কি হয়েছে সব ডিসকানেক্ট হৈ আছে এইবিলাক তোমাৰ VMware কেটা বাদ দি VMware কেটা কি হয় তোমাৰ মোৰ যিবিলাক VMware ইয়াত ইনষ্টল কৰা আছে সফটওয়্যাৰটো তাৰে এইবিলাক লজিক্যাল পোর্ট ঠিক আছে ব্লুটুথটো কামেই কৰা নাই ইথাৰনেট মোৰ কাম কৰা নাই বাকি লোকেল ইথাৰনেট যিটো আছে সেইটো মোৰ ডিসকানেক্ট হৈ আছে খালি এটা ইউজ হৈ আছে আৰু হেতুৰ IP আমি যদি ইয়াতে চাও কি দেখাই আছে IP ইয়াত দেখাই আছে তোমাৰ 172.20.10.2 আৰু যদি আমি কোড চাও IP কনফিগ কৰি পেলাই আমি কমান্ড প্ৰম্পট চাও তেনেহলে চোৱা তোমাৰ এটো ওয়্যাৰলেছ LAN যিটো আছে আমাৰ কি আছে 172.20.10.2 ওকে তো এতিয়া যদি তোমাক কোনোবাই খুদে মোক কোনোবাই যদি খুদে হোৱাট ইজ মাই IP মই কি কম মোৰ IP কি
কোনোবাই ক'ব পাৰিবনে মোৰ আই পি কোনটো এই চিষ্টেমটোত? মোৰ আই পি কি এই চিষ্টেমটোত? যদি তোমালোকে মোক হিট কৰিব লাগে, মোক কোনটো আই পিত হিট কৰি আছা? মানে এতিয়া চোৱা, আমি কি ইউজ কৰি আছোঁ? জিমিট ইউজ কৰি আছোঁ। অ'কে, তো জিমিট ইউজ কৰাৰ কাৰণে মোক কোনটো আই পিত তোমালোকে মোক পাই আছা? জিমিটৰ কাৰণে কোনটো আই পিত থ্ৰুৰে? তোমালোকেতো এটা বাহিৰৰ নেটৱৰ্ক ইউজ কৰি আছা। কোনোবাই এয়াৰটেল আছে, কাৰোবাৰ তাত জিৰ' আছে, মোকতো পাব লাগিব ন। তো মোক কোনটো আই পিত পাবা তুমি? কেনেকৈ চেক কৰিবা? কেনেকৈ ক'বা? পাব্লিক আইপি। য়েছ, পাব্লিক আই পি থ্ৰু দি পাব লাগিব। এইটো আই পিটো তোমাৰ প্ৰাইভেট হৈ গ'ল, তো তুমি কেনেকৈ পাবা? এতিয়া মোৰ যদি অৰিজিনেল আই পিটো চাব লগা হয়, হোৱাট ইজ মাই আই পি? অ'কে, তো এইটো মোৰ আই পি। তো তুমি এইটো চোৱা এতিয়া পাব্লিক নে প্ৰাইভেট। তো এইটো যদি পাব্লিক যদি প্ৰাইভেট হৈ যায়, মোক তোমালোকে নাপালাহেঁতেন মোক। তো এইটো সদায় পাব্লিকেই হ'ব। এতিয়া চাই লওঁ আমি, পাব্লিক অৰ প্ৰাইভেট, এইটো পাব্লিক মাষ্ট হ'বই লাগিব। চ' ইজ এ পাব্লিক আই পি এড্ৰেছ, ৰাইট? কিন্তু এই বস্তুটো যে মোৰ ইয়াতে শ্ব' কৰা নাই কিয়? মোৰ যে ইয়াতে কোনো এটা বস্তুৰে তুমি চোৱা লগা হ'লে, ইয়াত মোৰ 172 দেখাই আছে, তাৰে ওপৰটোত চোৱা তোমাৰ কি দেখা আছে? তাৰে ওপৰত একোৱেই নাই, কাৰণ মোৰ ইয়াত আই পি এ নাই। তাৰে ওপৰটোত চোৱা, তাৰে ওপৰত এইবিলাক DHCP ছাৰ্ভাৰ দেখাই আছে, মেইন কোনো আই পি ইয়াত নাই। আই পি এড্ৰেছ এইটো উল্টা পোল্টা দেখাই আছে, VMware কাৰণে মই VMware কাম কৰিছোঁ, 192.168। তাৰে ওপৰত চোৱা, তাৰে ওপৰত নাই ক'তো একো আই পি নাই। কিন্তু মোৰ মেইন আই পি কি দেখাই আছে? 172.20.10.2, যিটো ৱাইফাই কাৰ্ডৰ লগত লাগি আছে, যিটোৰ পৰা মই ইণ্টাৰনেট পাই আছোঁ। মোৰ ইয়াতে এইটো কিয় দেখাইছে? আৰু এইটো কেনেকৈ পচিবল হ'ল জানানে? মোৰ অৰিজিনেল আই পি হৈছে তোমাৰ এইটো মোৰ অৰিজিনেল আই পি, যিটো মোৰ মোবাইলৰ হয় মানে। অ'কে, য'ৰ পৰা মই ইণ্টাৰনেট এক্সেছ কৰি আছোঁ, ঠিক আছে? তাৰে অৰিজিনেল আই পি মোৰ এইটো, যাৰ কাৰণে মই মোৰ মোবাইলৰ থ্ৰুৰে মই বাহিৰৰ জগতৰ মই সকলোকে মই এক্সেছ কৰিব পাৰোঁ। মোৰ মোবাইলত যদি 172.20.10.2 থাকিলেহেঁতেন, তেনেহ'লে মোৰ মোবাইল কাৰো লগত কানেক্ট কৰিব নোৱাৰিলোঁ হয়, কাৰণ প্ৰাইভেট আই পিয়ে বাহিৰৰ জগতৰ লগত কানেক্ট কৰিব নোৱাৰে, ঠিক আছে? কিন্তু তাৰ কাৰণে আমাক এটা কি লাগে? পাব্লিক আই পি লাগে। তো এই পাব্লিক আই পিটো মোৰ শ্বেয়াৰ হৈ আছে ভাইয়া কি? হটস্পটৰ থ্ৰুৰে। আৰু হটস্পট মই ক'ৰ পৰা লৈ আছোঁ? মই মোবাইলৰ পৰা লৈ আছোঁ। অ'কে, তো এই যিটো কাম ইণ্টাৰনেলি হটস্পটেদি হৈ পেলাই প্ৰাইভেট আই পি কনভাৰ্ট কৰি যিটো মোক দিছে ন, প্ৰাইভেট আই পি কনভাৰ্ট কৰি যিটো দিছে, তাকেই প্ৰচেছটো কয় নেটিং বুলি কয়। তাৰ নাম হৈছে নেটৱৰ্ক এড্ৰেছ ট্ৰান্সলেশ্যন, বুজি পাইছা? আৰু সেইটো ছিষ্টেম তোমাৰ হটস্পটৰ বেক এণ্ডৰ যিটো প্ৰচেছ, সেই প্ৰচেছটোত থাকে। তুমি নিজে কৰিবলৈ একো নাই, ইয়াতে খালি তুমি কানেক্ট কৰা, যি তোমাৰ নেটৱৰ্ক আছে, মোবাইলৰ ফোনৰ হওক, ৱাইফাই হওক, তুমি কানেক্ট কৰা। কানেক্ট কৰাৰ পিছত ডাইৰেক্ট তোমাৰ চাবা, তোমাৰো যদি এতিয়া আই পি চোৱা, তোমাৰো সেই প্ৰাইভেট আই পিয়ে পাবা। মোবাইলত বা হওক বা তোমালোকৰ কম্পিউটাৰ ছিষ্টেমত যদি লগোৱা হটস্পট, কেতিয়াবা প্ৰাইভেটেই পাবা তুমি। অ'কে, চ' সদায় মনত ৰাখিবা, প্ৰাইভেট আই পি আমি ইউজ কৰোঁ আমি লোকেল নেটৱৰ্কৰ কাৰণে। যেতিয়া বাহিৰত যাব লগা হয়, তেতিয়া সেইখিনি সময়ত আমি কি ইউজ কৰোঁ? পাব্লিক আই পি আমি ইউজ কৰোঁ। এতিয়া A ক্লাছ, B ক্লাছ, C ক্লাছৰ এইকেইটা আই পিৰ ৰেঞ্জৰ বাহিৰে বাকী যিমান আছে চব আই পিয়ে তোমাৰ ৰিমেইনিং অল আই পি ইজ পাব্লিক আই পি। অ'কে, এতিয়া ইয়াতে চোৱা 10.0.0.0 পৰা ষ্টাৰ্টিং হৈছে 10, অকল 10 ছিৰিজটোৱে ইয়াত তোমাৰ ক্লাছে। বাকী 1ৰ পৰা 9, তুমি যদি যিকোনো আই পি তুমি মাৰি চোৱা ইয়াতে, 1ৰ পৰা মই 9 এটা মই ইয়াতে মই ইউজ কৰিম ন। ইয়াতে চোৱা তুমি, মই ছাপ'জ মই 9 নিলোঁ, 9.0.0.1 মই ল'লোঁ, পাব্লিকৰ প্ৰাইভেট, এইটো পাব্লিক আই পি দেখাই দিব ইয়াতে। ঠিক আছে, 9.0.0.1 জেনেৰেলি কনচিডাৰ্ড এ পাব্লিক আই পি। এতিয়া মই যদি 10ৰ বাহিৰত মই যাওঁ, এতিয়া আমাৰ ক'ৰ পৰা আছিল? এই ক্লাছ ষ্টাৰ্ট আমাৰ 10ৰ পৰা আছিল, ঠিক আছে? অকল 10টোৱে আছিল, বাকীটো 11 নাই। আমি যদি এতিয়া 11 চাৰ্চ কৰোঁ, 11, ঠিক আছে, পাব্লিক আই পি। মানে এতিয়া ইয়াৰ পৰা আমি কি বুজিলোঁ? 1ৰ পৰা আমাৰ 126লৈকে অকল 10 ছিৰিজটো বাদ দি গোটেইখিনি আমাৰ কি? পাব্লিক আই পি আছে। পাব্লিক আই পিত ইমানখিনি আই পি দিয়াৰ মিনিংটো কি? যাতে গ্ল'বত কিমান আছে ছিষ্টেম?
আমি এইটো সিরিজৰ আইপি আমি যিকোনো তোমাৰ অফিসত ইউজ কৰিব পাৰা ইউজ কৰি নেটিং কৰি পাব্লিক আইপিৰ লগত তুমি মাৰ্জ কৰিব পাৰা কিন্তু গ্লোবতটো বহুত আছে ন অৰ্গানাইজেশ্যন তো আমি তাৰ কাৰণে এইকাৰণে পাব্লিক আইপিৰ মানে ৰেঞ্জটো সদায় বেছি থাকে ওকে ক্লিয়াৰ হৈ গ'ল এতিয়া সব বি ক্লাছৰ কাৰণে কিমান দি আছে বি ক্লাছৰ কাৰণে অকল 172 সিৰিজটো .16.0.0 পৰা 172 31 255 255 তো এই ৰেঞ্জটোলৈকে হয় তোমাৰ এতিয়া 31ত ঠাইত যদি 32 ইউজ কৰা ন 172.32 যদি তুমি ইয়াত লগাই দিয়া সেইটো পাব্লিকত পৰি যাব 172.32.0.1 এইটো তোমাৰ পাব্লিকত পৰি যাব চোৱা পাব্লিক আইপি এড্ৰেছ এটা ভ্যালু চেঞ্জ কৰি দিয়া পাব্লিক আইপি হৈ গ'ল বুজি পালা ডিফাৰেন্সটো আৰু সি ক্লাছৰ কাৰণে তেনেকুৱাকৈ কি থাকে 192.168.0.0 পৰা 192.168.255.255 লৈ তোমাৰ কি আছে প্ৰাইভেট আইপি তাৰ বাহিৰে 192 টোক বাদ দি কিনে যিমান আইপি আছে তাতে সব তোমাৰ কি হ'ব তোমাৰ পাব্লিক আইপিত পৰি যাব ওকে এতিয়া তাৰ পিছত আহিল তোমাৰ subnet marks আহি গ'ল তো subnet marks to কি হ'ল subnet marks used to differentiate where network and host portion for a computer system by seeing the subnet marks computer system knows the network and host portion as we can identify the network ranges by which class IP is there as like as to computer system এতিয়া চোৱা আমি ইয়াতে কি পালো ক্লাস A পালো ক্লাস B পালো ক্লাস C পালো ওকে তো এতিয়া মই যদি তোমাক এটা IP তোমাক ইয়াতে মই দিও দি পেলাই ইয়াতে কওঁ যে এইটো তোমাৰ কোনটো ক্লাছৰ আইপি এতিয়া কোনটো ক্লাছৰ আইপি তোমাৰ আইডেন্টিফাই কৰাত খেলি মেলি লাগিব এতিয়া চোৱা ইয়াতে মই যদি তোমাক দিছোঁ 10.0.0.1 এইটো ফাৰ্ষ্ট মোক কোৱা আইপিটো পাব্লিক নে প্ৰাইভেট কোৱা প্ৰাইভেট আইপি ইয়েছ এইটো আমাৰ প্ৰাইভেট আইপি ওকে এতিয়া মই যদি কওঁ ইয়াতে ক্লাছ যে লিখা আছে কোনটো ক্লাছৰ আইপি এতিয়ালৈকে মই ইয়াত আইডেন্টিফাই হোৱা নাই কোনটো ক্লাছৰ আইপি এতিয়া মই যদি লিখোঁ ন তলত 255.0.0.0 এতিয়া মই তোমাক ক'ম যে এইটো ক্লাছ এৰ প্ৰাইভেট আইপি কাৰণ কিয় ক্লাছ এৰ তোমাৰ সাবনেট মাৰ্কছৰ ভ্যালু হৈছে 255.0.0.0 ক্লাছ বিৰ কাৰণে সাবনেট মাৰ্কছৰ ভ্যালু হৈছে 255.255.0.0 আৰু ক্লাছ সি হৈছে 255.255.255.0 এতিয়া এই 255ৰ ভ্যালু ক'ৰ পৰা আহিল আমি এতিয়া সেইখিনি বস্তু চাম ওকে চোৱা বস্তুবোৰ অলপ ধ্যান কৰি চাবা বুজি পাই যাবা ক্লিয়াৰ হৈ যাব চোৱা আমাৰ কি পাইছিলোঁ আইপি V4 32 বিটৰ এড্ৰেছ বুলি কয় ওকে অক্টেট আমি কিমান পাইছিলোঁ অক্টেট আমাৰ কিমান থাকে 4টা তো এটা অক্টেটত পাৰ অক্টেট আমাৰ কিমান থাকে 8 বিট কৰি থাকে তো টোটেল আমাৰ 8 × 4 = 32 বিট আমাৰ আইপি এড্ৰেছ হৈ গ'ল ঠিক আছে তো অক্টেটবোৰত 8 বিট যেতিয়া থাকে আইদাৰ তোমাৰ 0 থাকিব 0.0000000000000000000 এনেকুৱা থাকিব আইদাৰ এটো লোৱাৰ হয় আৰু যদি হায়াৰ থাকে কি থাকিব 111111111111111111111111111 আঠটাকে থাকিব ইয়াত 8টা ভ্যালু ইয়াৰ 8টা ভ্যালু ইয়াৰ 8টা ভ্যালু ইয়াৰ 8টা 0 আৰু ইয়াৰো তেনেকৈ 8টা আৰু 8টা ওকে এই বাইনারি 0 আৰু বাইনারি ভ্যালু কি আছে আমাৰ 0 and 1 আছে তো ইয়াত সে 0 and 1 ৰ লোয়েষ্ট কোনটো 0 আৰু হাইয়েষ্ট কোনটো 1 হয় ঠিক আছে তো যেতিয়া 0000 এনেকৈ আমি লিখিম দ্যাট মিন্স কি আমাৰ আইপি হৈ গ'ল 0.0.0.0 আৰু এইটো আইপি কত ইউজ কৰা নাযায় এইটো গ্লোবাল আইপি বুলি কয় ঠিক আছে এইটো কত আমাৰ ইউজ কৰা নাযায় গ্লোবাল আইপি নেটৱৰ্ক বুলি কয় ঠিক আছে নেক্সট তোমাৰ থাকিল ইয়াতে 8টা আমাৰ যদি 1 থাকে তেতিয়া আমাৰ ভ্যালু কেনেকৈ ডিসাইড কৰে তো ভ্যালুৰ ইয়াৰ ডিসাইড কৰা ফৰ্মুলাটো তুমি চোৱা ভালকে 1 2 3 4 5 6 7 8
তো এই প্ৰথমৰ তোমাৰ ৰাইট হেণ্ড চাইডৰ পৰা ইয়াতে কেলকুলেশ্যন এটা ষ্টাৰ্ট কৰে তো এইটোৰ ভেলু এই 1টোৰ ভেলু ন 2 টু দি পাৱাৰ সদায় 0 থাকে আৰু এই 1টোৰ ভেলু 2 টু দি পাৱাৰ 1 ইয়াৰ ভেলু 2 টু দি পাৱাৰ 2 2 টু দি পাৱাৰ 3 2 টু দি পাৱাৰ 4 2 টু দি পাৱাৰ 5 2 টু দি পাৱাৰ 6 2 টু দি পাৱাৰ 7 অ'কে সদায় মনত ৰাখিবা নাল টু দি পাৱাৰ 0 ইজ ইকুৱেল 1 সেইকাৰণে আমাৰ 2 টু দি পাৱাৰ 0 ইজ ইকুৱেল সদায় 1 হয় এইটোৰ ভেলু আমাৰ হয় 1 নেক্সট 2 টু দি পাৱাৰ 1ৰ ভেলু কিমান হ'ব আমাৰ 2 টু দি পাৱাৰ 1ৰ ভেলু আমাৰ হৈ যাব 2 2 টু দি পাৱাৰ 2ৰ ভেলু হৈ যাব 4 এইটোৰ ভেলু ইয়াত কিমান হ'ব 2 টু দি পাৱাৰ 3 8 হ'ব তাৰপিছত 2 টু দি পাৱাৰ 4 আহি গ'ল 16 হ'ল 2 টু দি পাৱাৰ 5 আহিল কিমান হ'ল 32 হ'ল 2 টু দি পাৱাৰ 6 আহিল 64 হ'ল 2 টু দি পাৱাৰ 7 আহিল 128 হ'ল এতিয়া গোটেইখিনি তুমি প্লাছ কৰাচোন কিমান হয় ভেলু গোটেইখিনি প্লাছ কৰি মোক কোৱা ভেলু কিমান হয় গোটেইখিনি প্লাছ কৰিলা কোনো নাই কৰা নেকি স্যাৰ কৰি আছো ৰবা কৰা কৰি আছো ৰ'ব ইমান প্লাছ মাইনাছ তাৰমানে মই নাজানো সেইকাৰণে তোমালোক কৰিব দিছোঁ 255 হ'ব দিয়া হা 255 ওকে সো 255 এতিয়া সদায় মনত ৰাখিবা য'ত 1 ভেলু থাকে ন 1ৰ য'ত ভেলু আমাৰ আইপি সেক্টৰত কি হয় য'ত 1ৰ ভেলু আহে তাক আমি কি বুলি কওঁ নেটৱৰ্ক বিট বুলি কওঁ ওকে য'ত 1 থাকিল না এইটো পাৰ্ট নেটৱৰ্ক ইয়াতে সাপোজ মোৰ গোটেইকেইটা 1 আছে ডেট মিন্স ইয়াৰ ভেলু কিমান হ'ব 255 ইয়াত গোটেইকেইটা 1 আছে ডেট মিন্স ইয়াৰ ভেলু 255 ইয়াত গোটেইকেইটা 1 আছে ডেট মিন্স 255 ইয়াত যিমান 1 আছে ডেট মিন্স ভেলু কিমান 255 তো আমাৰ আইপি ষ্টাৰ্টিং ক'ৰ পৰা হৈছে 000 ৰ পৰা 255 255 255 255 তো ইয়াত ষ্টাৰ্টিং ইয়াটোত এণ্ড আৰু এইটো হৈছে কমপ্লিট ব্ৰডকাষ্ট আইপি বুলি কয় ব্ৰডকাষ্ট এইটো আইপি এড্ৰেছ তুমি ক'তো ইউজ কৰিব নোৱাৰা এইটো মানে ব্ৰডকাষ্টৰ কাৰণে ইউজ কৰে আৰু এইটো গ্লোবেল আইপি বুলি কয় এইটো তুমি ইউজ কৰিব নোৱাৰা ইয়াৰ ভিতৰৰখিনিহে আইপি ইউজ কৰিব পাৰিবা ওকে তো এতিয়া চোৱা 1 মানে আইডেণ্টিফাই কৰে ইয়াতে নেটৱৰ্ক বুলি কয় আইপিত 0 মানে কি কয় ইয়াতে হোষ্ট বুলি কয় হোষ্ট মানে কি পিচি বা তোমাৰ প্ৰিণ্টাৰ্ছ বা তুমি ইয়াতে সাৰ্ভাৰ এইবিলাক হৈছে হোষ্ট আৰু নেটৱৰ্ক মানে কি এটা তোমাৰ ব্ৰাঞ্চ বুলি ক'ব পাৰোঁ নেটৱৰ্ক মানে এটা ব্ৰাঞ্চ এতিয়া তুমি কোৱা মোক এটা ABC লিমিটেড কোম্পানী আছে ওকে এই কোম্পানীটোত আমাৰ কি আছে এটা IT ব্ৰাঞ্চ আছে এটা আমাৰ ফিনান্সৰ আছে এটা আমাৰ মেনেজমেণ্ট আছে মেনেজমেণ্ট হয় এটা আমাৰ একাউণ্টছ এই 4টা ব্ৰাঞ্চ আছে এই 4টা ব্ৰাঞ্চ আছে ঠিকে আছে কোম্পানীত থাকে কিন্তু কোম্পানীবোৰে কি কৰে জানা এই 4টা ব্ৰাঞ্চৰ মানুহক ইটোৰ চিষ্টেমৰ লগত IT ব্ৰাঞ্চত কি আছে 2টা BC আছে সাপোজ ফিনান্সতো আছে তোমাৰ 3টা BC আছে 3টা BC মেনেজমেণ্ট ব্ৰাঞ্চত কি আছে আকৌ তোমাৰ 4টা BC আছে আৰু একাউণ্টছৰ ব্ৰাঞ্চত কেইটা আছে 2টা 3টা 4টা 5টা BC আছে ঠিক আছে তো গোটেইকেইটাতো এটা কোম্পানীতে কাম কৰি আছে কিন্তু কি হয় ইয়াতে IT ব্ৰাঞ্চৰ মানুহৰ লগত ফিনান্স ব্ৰাঞ্চৰ মানুহৰ পিচিবোৰৰ লগত কমিউনিকেশ্যন নিদিয়ে এইটো এটা বেলেগ নেটৱৰ্ক বনাই দিয়ে এইটো এটা বেলেগ নেটৱৰ্ক বনাই দিব এইটো এটা বেলেগ নেটৱৰ্ক বনাই দিব আৰু এইটো এটা বেলেগ নেটৱৰ্ক বনাই দিব কিয় বনাব IT ডিপাৰ্টমেণ্টৰ মানুহৰ যদি এক্সেছ থাকে পুৰা তোমাৰ ফিনান্সৰ লগত তেনেহ'লে ফিনান্সৰ যিবিলাক তোমাৰ কি থাকে একাউণ্টছ ৰিলেটেড কাম আছে পইচা পাতি হিচাপ সেইবিলাক গম পাব ন সেইবিলাক এৱাৰনেছ দিব নালাগে ITৰ কামটো কৰি থাক
এতিয়া যদি মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ মানুহ এটাই আই টি ডিপাৰ্টমেণ্টৰ পিচিৰ এক্সেছ পাই যায় আৰু আই টি ডিপাৰ্টমেণ্ট কি হয় গোটেই অফিচটোৰ ছিষ্টেমবোৰৰ এডমিনিষ্ট্ৰেটৰ হয় এডমিন হয় তেনেহ'লে তাৰে যদি পাছৱৰ্ড চাছৱৰ্ড গম পাই যায় নিজে নিজে দেখোন যিমান ছাৰ্ভাৰত ব্লক কৰা থাকে ফায়াৰৱালৰ ব্লক থাকে চব খুলি ল'ব তো সেইকাৰণে আমি এক্সেছ ইয়াত প্ৰভাইড নকৰোঁ আমি চবকে বেলেগ বেলেগ এটা নেটৱৰ্কত ৰাখি দিওঁ যাতে কোনো কাৰো লগত কমিউনিকেট কৰিব নোৱাৰে ঠিক আছে তো তেনেকুৱা পাৰপাছত কি কৰা যায় আমাৰ এইটো এটা বেলেগ নেটৱৰ্ক হৈ গ'ল এইটো বেলেগ আৰু এইটো বেলেগ তেতিয়া যেতিয়া বেলেগ বেলেগ নেটৱৰ্ক হৈ যাব তেতিয়া আমাৰ কি হ'ব তোমাৰ চোৱা আই টিৰ কাৰণে আমাৰ এটা নিউ নেটৱৰ্ক হৈ গ'ল য'ত মই আই পি দিলোঁ 10.0.0.1 এনেকুৱা মই দিলোঁ এটা ঠিক আছে তাৰপিছত মই ধৰিলোঁ এতিয়া ইয়াতে পাব্লিক আৰু প্ৰাইভেট নাচাবা আই পিৰ কনচেপশ্যনটো চোৱা এইচআৰৰ কাৰণে কি হ'ল 20.0.0.1 সিৰিজৰ এটা নেটৱৰ্ক দিলোঁ আৰু তোমাৰ মেনেজমেণ্টৰ কাৰণে কি হ'ল 30.0.0.1 সিৰিজৰ এটা মই নেটৱৰ্ক দিলোঁ ঠিক আছে তো এই তিনিটাই একেলগে কমিউনিকেশ্যন কৰিব পাৰিব নেকি কেতিয়াও নোৱাৰে বুজি পালা নে এতিয়া আই টি ডিপাৰ্টমেণ্টৰ যিমানবোৰ পি চি আছে কমপ্লিট নেটৱৰ্কটো আই টি ডিপাৰ্টমেণ্টৰ হৈ যাব 10.0.0.0 ঠিক আছে এইচআৰৰ হৈ যাব 20.0.0.0 মেনেজমেণ্টৰ হ'ব 30.0.0.0 এতিয়া আই টি ডিপাৰ্টমেণ্টৰ যদি পি চিৰ আই পি দিব লগা হয় ন এই দুটা মই তিনিটা পি চি ল'লোঁ এইটো ফাৰ্ষ্টৰ পি চি দিম 10.0.0.1 দিম নেক্সট পি চি 10.0.0.2 দিম নেক্সট পি চি 10.0.0.3 দিম ঠিক আছে এতিয়া ক্লাছ এৰ কাৰণে কি আছে ৰিজাৰ্ভ প্ৰথম যিটো অক্টেট না সেইটো হৈ যায় নেটৱৰ্ক পাৰ্ট বাকী তিনিটা হষ্ট পাৰ্ট হৈ যায় ক্লাছ বিৰ কাৰণে দুটা অক্টেট নেটৱৰ্ক পাৰ্ট বাকী দুটা হষ্ট পাৰ্ট ক্লাছ চিৰ কাৰণে তিনিটা অক্টেট নেটৱৰ্ক পাৰ্ট বাকী এটা হষ্ট পাৰ্ট এতিয়া নেটৱৰ্ক মানে যদি আমাৰ নেটৱৰ্ক বুজাই আছে ইয়াতে নেটৱৰ্ক মিনিং কি অল ওৱান যদি অল ওৱান হয় অল ওৱানৰ ভেলু কিমান হ'ব ক্লাছ এৰ কাৰণে 255.0.0.0 ঠিক আছে এতিয়া ক্লাছ বিত কি আছে দুটা নেটৱৰ্ক দুটা হষ্ট তাৰমানে কি এইটো 255.0.0 কাৰণ ওৱান আইডেণ্টিফাই ইকুৱেল হোৱাট নেটৱৰ্কক বুজাই ওৱানে হষ্ট আইডেণ্টিফাই কোনে কৰে 0 কৰে হষ্ট ঠিক আছে তো হষ্ট মানে 0.0 হ'ব ইয়াতে তিনিটা আছে নেটৱৰ্ক মানে কি যদি নেটৱৰ্ক আছে গোটেইকেইটাত 1 থাকিব তো মানে কি 255.255.255.0 তো এতিয়া এইটো ক্লাছ এৰ কাৰণে দেখাই আছে এৰ কাৰণে ৰিজাৰ্ভ হৈ আছে 10.0.0.1 ঠিক আছে 10.0.0.1 আমাৰ কাৰ কাৰণে ৰিজাৰ্ভ হৈ আছে ক্লাছ এৰ কাৰণে ৰিজাৰ্ভ হৈ আছে ঠিক আছে আৰু ক্লাছ এৰ সাবনেট মাস্ক কি 255.0.0.0 ঠিক আছে তেনেহ'লে আমাৰ আই পি এড্ৰেছ হ'ব 10.0.0.1 আৰু সাবনেট মাস্ক আমি তাতে দিম 255.0.0.0 বুজি পালা এতিয়া ওকে তো আমি আই টি ডিপাৰ্টমেণ্টত দিলোঁ আমি 10.0.0.1 এটাত এইটো পি চি নাম্বাৰ 1 এইটো পি চি নাম্বাৰ 2 দিলোঁ 10.0.0.2 পি চি নাম্বাৰ 3 দিলোঁ আমি 10.0.0.3 আৰু সাবনেট মাস্ক আমি কি দিম কাৰণ এই ক্লাছৰ কাৰণে আমাৰ ৰিজাৰ্ভ আছে 255.0.0.0 ইয়াৰো 255.0.0.0 ইয়াৰো 255.0.0.0 ওকে এই তিনিটা হৈ গ'ল এতিয়া এইচআৰৰ কাৰণে দি আছে 20টো কমপ্লিট বেলেগ হৈ গ'ল কাৰণ বেলেগ কেনেকৈ হৈ গ'ল ইয়াৰে নেটৱৰ্ক চাবা দেই নেটৱৰ্কৰ এই ক্লাছৰ কাৰণে প্ৰথম পাৰ্টটো হৈছে নেটৱৰ্ক বাকী তিনিটা হষ্ট পাৰ্ট তো প্ৰথম পাৰ্টটো যদি চেঞ্জ হৈ যায় না ইয়াতে তো নেটৱৰ্কটো চেঞ্জ হৈ গ'ল এতিয়া মই যদি ইয়াত 10 আৰু এটা মই যদি লওঁ 11 যদি লৈ লওঁ 11.0.0.1 11.0.0.2 11.0.0.3 ইয়াতে কি প্ৰথম পাৰ্টটো আমাৰ কি হয় নেটৱৰ্ক পাৰ্ট হয় এইটো আমাৰ নেটৱৰ্ক পাৰ্ট হয় এই নেটৱৰ্ক পাৰ্টটোৰ এটা ভেলু যদি চেঞ্জ হৈ যায় তাৰ মানে তুমি এইটো বেলেগ নেটৱৰ্ক এইটো এটা বেলেগ নেটৱৰ্ক হৈ গ'ল এইটো এটা বেলেগ আৰু এই দুটাৰ মাজত কমিউনিকেশ্যন কৰিব নৰ্মেলি নোৱাৰে পচিবল নহয় আৰু যদি কমিউনিকেশ্যন কৰিব বিচাৰা তেনেহ'লে তোমাক এটা ডিভাইচ লাগিব সেইটো নাম হৈছে ৰাউটাৰ ঠিক আছে ৰাউটাৰৰ কাম মই অলৰেডি তোমালোকক বুজাই দিছিলোঁ কি হয় ৰাউটাৰে মাল্টিপল বেলেগ নেটৱৰ্কক কি কৰে কমিউনিকেট কৰাত সহায় কৰে ওকে ৰাউটাৰে লোড বেলেঞ্চ কৰিব পাৰে ৰাউটাৰে তোমাৰ মাল্টিপল নেটৱৰ্ক মেইনলি কাম হয় মাল্টিপল নেটৱৰ্ক কমিউনিকেশ্যন কৰাত ৰাউটাৰে সহায় কৰে নেক্সট ৰাউটাৰে লোড বেলেঞ্চ কৰিব পাৰে নেক্সট ৰাউটাৰে কি কৰিব পাৰে এক্সেছ কণ্ট্ৰল লিষ্ট বনাব পাৰে যাৰ সহায়ত তোমাৰ ফিল্টাৰিং কৰিব পৰা যায় ওকে নেক্সট তোমাৰ ৰাউটাৰৰ সহায়ত তোমাৰ কি কৰিব পাৰি মাল্টিপল তোমাৰ L3
L2 তোমাৰ কানেক্ট কৰি পেলাই তুমি নেটৱৰ্ক তোমাৰ টপোলজি ডিজাইন কৰিব পাৰিবা নেক্সট তোমাৰ ৰাউটাৰ এজ এ তোমাৰ DHCP চাৰ্ভাৰ হিচাপেও তুমি ইয়াত কেলকুলেট কৰি IP প্ৰভাইড কৰিব পাৰিবা তো সেইবিলাক ৰাউটাৰৰ কাম হৈছে ওকে তো আমি এইখিনি বস্তু এতিয়া প্ৰেক্টিকেল কৰি পেলাই চাম এতিয়া যিহেতু আমাৰ এটা বস্তু কয় এতিয়া বি ক্লাছৰ যেতিয়া বি ক্লাছৰ যেতিয়া আমাৰ IP কোনটো হৈছে 172.16.00 তাৰমানে আমি এই 00 যিটো আছে না লাষ্টত 0 সেইটো আমি কেতিয়াও পিচিত লগাব নোৱাৰোঁ আৰু লাষ্টৰ যিটো IP থাকে 255 সেইটো আমি লগাব নোৱাৰোঁ তাৰে ভিতৰখিনিহে লগাব পাৰিম আমি ওকে এতিয়া মই এটা যদি মই IP তোমালোকক লওঁ এতিয়া এইটো IP মোৰ কিহৰ IP ক'বা এতিয়া 192.168. তোমাৰ 20. এটা দিলোঁ 1 255.255.255.0 আৰু মই এটা IP দিছোঁ 192.168.255.255.255.0 এই দুটাৰ মাজত কমিউনিকেশ্যন হ'ব লাগেনে নাই কোৱা নৰ্মেলি এই দুটা IPৰ মাজত কমিউনিকেশ্যন কৰিব পাৰিব লাগেনে কোৱা এটা আছে 192.168.21 255 255 255 ফাৰ্ষ্ট এইটো মোক কোৱা এইটো IP কোনটো ক্লাছৰ ক্লাছ C হয় ক্লাছ C হয় প্ৰাইভেট IP নে পাব্লিক IP এইটো প্ৰাইভেট IP ওকে ঠিক আছে এইটো IP কিহৰ IP হয় মোৰ ক্লাছ ক্লাছ C পাব্লিক নে প্ৰাইভেট প্ৰাইভেট ওকে তো এই দুটাৰ মাজত মই কমিউনিকেশ্যন কৰিব পাৰিমনে মই যদি এটা পিচিত মই এইটো IP দিছোঁ আৰু এই ছেকেণ্ড পিচিটোত মই এইটো IP দিছোঁ পাৰিমনে কমিউনিকেশ্যন নহ'ব নেকি কিয় নহ'ব ৰিজন এই লাষ্টৰ এই নম্বৰ কেইটা এইটো ওপৰতো 22 চিৰিজ হৈ গ'ল আৰু 220 এইটো 20 চিৰিজ হৈ গ'ল টোটেল ডিফাৰেন্ট হৈ যাব চোৱা এই ক্লাছটোত চোৱা এই তিনিটা য'ত 255 আছে মানে তুমি এই তিনিটাৰ ভেলু চেঞ্জ কৰিবই নোৱাৰা এই তিনিটাৰ এটাৰো যদি ভেলু চেঞ্জ হৈ যায় তুমি C ক্লাছত এইটো নেটৱৰ্ক বেলেগ হৈ যাব কাৰণ ইয়াত কিমান আছে 22 ইয়াত আছে তোমাৰ 20 দুটা বেলেগ বেলেগ নেটৱৰ্ক এটা ছুইটছৰ লগত কানেক্ট কৰিলে তোমাৰ নহ'ব ইয়াত নাপাবা ইয়াত ৰাউটাৰ লগাব লাগিব অ'কে বুজি পালা এতিয়া চোৱা এটা IP দিছোঁ 172.16 এটা IP দিওঁ 172.24.100 তাৰপিছত এটা দিছোঁ 172 মই দিছোঁ ইয়াতে 31 তাৰপিছত মই দিছোঁ ইয়াতে 4.101 এইটো কাম হ'বনে কৰিবনে দুটাই এইটো নকৰিব ছাৰ এইটো কিয় আপোনাৰ এইটো যিটো ছেকেণ্ড অপডেট আছে ন এইটো আপোনাৰ য়েছ পাৰফেক্ট কাৰণ এইটো আমাৰ বি ক্লাছৰ IP বি ক্লাছৰ আমাৰ কাম কি আমাৰ ছাবনেট মাস্ক কি দুটা অপডেট তো এই দুটা বস্তু চাম ইয়াতো আমাৰ কি 255.255.0.0 আমাৰ এই দুটা চাম এই দুটাৰ ভেলু কি তোমাৰ ইয়াতে আছে 20 চেঞ্জ হ'ল এটা আছে তোমাৰ 20 এটা আছে 31 কেনেকৈ হ'ব নহয় ঠিক আছে তো ইয়াতে যদি তোমাৰ 31ও লিখা আছে ন তাৰ ইয়াতে 4 আছে 4 এইটো যদি 5 লিখা কোনো ফৰক নপৰে হৈ যাব কাম হৈ যাব ঠিক আছে হৈ যাব এইটো 5 আছে এইটো ইয়াত তোমাৰ 14 লিখা কোনো ফৰক নাই এই দুটা চাব লাগিব মেইন সেইকাৰণে এইটো ছাবনেট মাস্ক ডিজাইন কৰা হয় বুজি পালা এতিয়া হয় ছাৰ এতিয়া আমি প্ৰেক্টিকেল কৰি চাওঁ তেতিয়া ভালকৈ বুজি পাবা ঠিক আছে তো প্ৰেক্টিকেল কৰি চালে আৰু ক্লিয়াৰ হৈ যাব তোমালোকৰ ওকে তো আমি ইয়াতে এটা ছুইচ লৈ ল'ম এটা আমি ছুইচ লৈছোঁ তাৰপিছত আমি ইয়াতে PC ল'ম আমি
ইয়াতে এটা পিচি, দুটা পিচি আৰু দুটা লেপটপ লৈ লওঁ, দুটা লেপটপ। অ'কে, তো আমি ইয়াতে দিম 10.0.0.1 দিম, ঠিক আছে। এইটোত আমি দিম 10.0.0.2 দি দিম /8। এইটো মই 10.11.0.0.3 দি দিম /8 আৰু 11.0.0.4/8। এতিয়া এই /8টো যে দিছোঁ, ইয়াৰ মিনিংটো মই তোমালোকক ক্লিয়াৰলি বুজাই দিওঁ। এতিয়া /8টো কি বস্তু। স্লেছ নোটেশ্যন, অ'কে। তো স্লেছ নোটেশ্যনটো কি হয় এইটো আমি বুজি লওঁ। সদায় মনত ৰাখিবা, যেতিয়া আমাৰ স্লেছ নোটেশ্যন বুলি কয়, এইটো স্লেছ ভেলু, ঠিক আছে। /8 /16 আৰু /24, ঠিক আছে। এইটো হৈ যায় ক্লাছ এৰ কাৰণে, ক্লাছ এ। /16 হৈছে ক্লাছ বি আৰু /24 হৈছে ক্লাছ চিৰ কাৰণে। এতিয়া 8, 16 আৰু 24 কি বস্তু চোৱা, 1 1 1 1 1 1 1 1 ডট 1 1 1 1 1 1 1 1 এটা আছে, এইটো এটা আছে 1 1 1 1 1 1 1 1 ডট 0 ডট 0 0 0 0 0 0 0 0 ডট 0 0 0 0 0 0 0 0 ডট 0 0 0 0 0 0 0 0 এটা আছে, এইটো তলৰটো আহিল 0 0 0 0 0 0 0 0 ডট 0 0 0 0 0 0 0 0 নেক্সট 1 1 1 1 1 1 1 1 ডট 1 1 1 1 1 1 1 1 ডট 1 1 1 1 1 1 1 1 ডট 0 0 0 0 0 0 0 0। এইটো আমাৰ ষ্ট্ৰাকচাৰ হয়নে? তো ইয়াতে চোৱা, এইটোৰ ভেলু কিমান 255 হয়নে? ইয়াৰে এইটো ভেলু 255.255.0.0, ইয়াৰে ভেলু কিমান 255.255.255.0, অ'কে। তো ইয়াৰে চোৱা, ইয়াৰে টোটেল ভেলু কেইটা আছে, ইয়াত 8টা আছে, সেইকাৰণে আমি ইয়াক /8 বুলি কওঁ। ইয়াৰে কিমান হ'ল 8 + 8 /16 হৈ গ'ল। ইয়াত কিমান হৈ গ'ল টোটেল 8 8 8 /24, সেইকাৰণে ক্লাছ এৰ স্লেছ ভেলু হৈছে এ, ক্লাছ বিৰ স্লেছ ভেলু হৈছে 16, ক্লাছ চিৰ স্লেছ ভেলু হৈছে 24। যেতিয়া আমি /16 বুলি ক'ম ন, সদায় মনত ৰাখিবা 255.255.0.0। যদি কওঁ /8 তেনেহ'লে 255.0.0.0। যদি কওঁ /24 255.255.255.0। বুজি পালা এইখিনি? নিশ্চয় অ'কে অ'কে। পাইছোঁ। তো মই 8 কিয় লৈছোঁ? 8 মই এইকাৰণে লৈছোঁ যে আমাৰ মানে এইটো ক্লাছ এৰ হয় IP। তো ক্লাছ এৰ IP আমাৰ ছাবনেট মাস্ক কি 255.0.0.0, সেইকাৰণে আমি ক্লাছ তোমাৰ /8 ভেলু ইয়াত লৈ লৈছোঁ। এতিয়া মই গোটেইকেইটা ইয়াত কানেক্ট কৰিম। ইয়াত লগালোঁ, পিচিত ছুইচত লগাই দিলোঁ, ইয়াত লগালোঁ, ছুইচত লগালোঁ, ইয়াত লগালোঁ, ছুইচত লগালোঁ, ইয়াত লগালোঁ, ছুইচত লগাই দিলোঁ। এতিয়া মই ইয়াতে IP এড্ৰেছ বহাম, ডেস্কটপ IP কনফিগাৰেশ্যন দিম 10.0.0. আমাৰ ইয়াতে আছে 1, অ'কে। দি ছাবনেট মাস্ক 255.0.0.0 হৈ গ'ল, মানে /8। এতিয়া দিম নেক্সটটোত আমি দিব লাগিব 10.0.0.2, ছাবনেট মাস্ক 255.0.0.0 হৈ গ'ল। নেক্সট হৈ গ'ল আমাৰ 11.0.0.1, ছাবনেট মাস্ক 255.0.0.0 হৈ গ'ল। নেক্সট থাকিল আমাৰ 3 আছে ন ইয়াতে, অ'কে 3 কৰি দিছোঁ বাৰু, নো ইছ্যু, 3 কৰি দিছোঁ, অ'কে। তো ইয়াত আছে 11.0.0.4 আছে, অ'কে। 11.0.0.4 255.0.0.0। এতিয়া মোক কোৱা, ইয়াৰে কোনকেইটাৰ লগত কমিউনিকেশ্যন কৰিব পাৰিব? কোনটোৱে কাৰ লগত কমিউনিকেশ্যন কৰিব পাৰিব ইয়াতে এইটোৰ এই টপ'লজিটোত? প্ৰথম দুটা আৰু ছেকেণ্ড দুটা আৰু ফাৰ্ষ্ট দুটা। য়েছ একজেক্টলি, কাৰণ এইটো তোমাৰ ছেম ৰেঞ্জত আছে, ছেম নেটৱৰ্ক, কাৰণ 10 আছে চেঞ্জ হোৱা নাই, এইটো চেঞ্জ হৈ গ'ল,
প্ৰথমটোৱে চেঞ্জ হ'ল আৰু /8 মানে কি প্ৰথমটো তোমাৰ নেটৱৰ্কৰ পাৰ্ট প্ৰথমটো চেঞ্জ হ'লে এই দুটাৰ লগত ৰিচ নাই পোৱা হৈ যাব এতিয়া এই দুটাই পাব এতিয়া আমি যদি ইয়াতে পেকেট এটা ইয়াতে পঠাই দিওঁ ইয়াতে যদি দি দিওঁ ইয়াত চোৱা ছাকচেছফুল লেখা আছে ৰাইট ইয়াতে আমি এটা পেকেট দি দিওঁ ইয়াতে দি দিওঁ পেকেটটো ছাকচেছফুল পাই আছে এতিয়া তুমি ইয়াৰ পৰা ইয়াত দিয়া ইন প্ৰগ্ৰেছ ফেইল হৈ যাব ইয়াৰ পৰা তুমি ইয়াত দিয়া ইন প্ৰগ্ৰেছ ফেইল তুমি তাৰপিছত আৰু যদি ভালকৈ তুমি চাব বিচাৰা পিং কৰি পেলাই আমি কোনটোক চাম ফাৰ্ষ্ট আমি এইটোক চাম এই পিচিটোক চাম পিং 10.0.0.2 ৰিপ্লাই পাই আছে মানে পিং হৈ আছে কমপ্লিট মিলি আছে তাৰমানে কমিউনিকেশ্যন হৈ আছে এতিয়া আছে 11.003 পিং 11.0.0.3 ৰিকুৱেষ্ট টাইম আউট এইটো প্ৰথম এটা ৰিকুৱেষ্ট টাইম আউট দেখাই বাৰু নেক্সটটো চাই লওঁ আমাৰ কি হৈছে টাইম আউট মানে কি হৈছে নেটৱৰ্ক কৰিব পৰা নাই কমিউনিকেশ্যন কৰিব পৰা নাই ওকে এতিয়া আমি যদি চাওঁ লাষ্টৰটো আমাৰ কি আছে 11.004 আছে ঠিক আছে তো 11.004 মাৰোঁ আমি পিং 11.004 এইটোৰ হালত তেনেকুৱা হৈ আছে এতিয়া আমি পটাক কৰি যদি আমি এইটো 11ৰ সলনি আমি কি কৰোঁ আমি 10 লগাই দিওঁ ন এগেইন 10 লগাই দিওঁ দি পেলাই ইয়াৰ ভেলু তুমি যি দিয়া আৰু ইয়াতে 100 দি দিয়া কোনো কথা নাই 10.0.0.100 ওকে তো আমি ইয়াত কৰি দিওঁ 10.0.0.100 পাই আছে নাই পিং 10 পাইছে এতিয়া ইয়াৰ পৰা ইয়াত পাই আছে আৰামছে ছাকচেছফুল এতিয়া এইটো পোৱা নাই এইটোকো আমি দিব লাগে ছাপ'জ আমি সেই ৰেঞ্জটো খালি নেটৱৰ্ক আইডিটো চেঞ্জ কৰি দিম 10.0.0.3 বাছ 0.0.3 পাই যাব আৰামছে ইয়াত গ'লোঁ বাছ পাই আছে ইয়াৰ পৰা তুমি চোৱা 10.0.0.3 পাইছে এতিয়া আমি এইটোক আমি চেঞ্জ কৰিম এতিয়া 10.0.0 সলনি আমি দিম 192 চি ক্লাছত দিম 192.168 এটা দিম আমি 0. আমি দিলোঁ এইটো 1 দিম তাৰপিছত আমি /24 মানে তিনিটা জেগাত 255 আছে লাষ্টত 0 আছে এইটোকো আমি দিম এতিয়া 192.168.0.2 আছে 24 আমি ইয়াতে দিম 192.168.1.1 আছে /1. মই 1টো ইয়াতে মই হেৰি দি দিওঁ 10 দি দিছোঁ মই 24 ইয়াতে মই দি দিছোঁ মই 192.168.1.100 দিছোঁ 100 দিছোঁ মই /24 এতিয়া কোনটো পাব কোনটো নাপায় প্ৰথম দুটা পাব আৰু ইয়াৰ সাইডত দুটা পাব বাস বুজি পাই গ'লা তোমালোকে বুজি পাই গ'লা সিস্টেমটো বুজি পালা তো ইয়াতে আমি দিলোঁ ষ্টেটিক আমি উঠালোঁ এইটো এতিয়া এবাৰ DHCP কৰা এবাৰ ষ্টেটিক কৰা কৰি পেলাই ইয়াতে IP দি দিয়া 192.168.1 কি আছে 0.1 আছে 0.1 255 0 হৈ গৈছে নেক্সট তোমাৰ ইয়াতে দি আছে 0.2 আছে 0.2 দি দিয়া 192.168.0.2 255 0 ইয়াতে মই দিওঁ 1.10 দিম 192.168 দিলোঁ 255 0 নেক্সট মই ইয়াত দি দিম তোমাৰ 192.168.1.100 255 0 এতিয়া চাওঁ আমাৰ ইয়াৰ পৰা ইয়াত কমিউনিকেশ্যন হৈ আছে আৰু ইয়াৰ পৰা ইয়াৰ কমিউনিকেশ্যন হৈ আছে কিন্তু যদি আমি এই দুটাৰ মাজত কমিউনিকেশ্যন কৰিবলৈ লগা হয় তেতিয়াহ'লে নাই এতিয়া মই তোমাক আৰু এটা বস্তু দেখাওঁ ৰাউটাৰৰ ইউজটো দেখাই দিওঁ তেতিয়া তোমালোকে বুজি পাই যাবা কেনেকৈ হয় এতিয়া এটা ৰাউটাৰ লৈছোঁ মই ইয়াতে এটা ৰাউটাৰ লৈছোঁ মই ঠিক আছে দুটা ৰাউটাৰ আছে তাৰপিছত মই ইয়াত চুইচ লৈছোঁ আৰু এটা মই ইয়াত চুইচ লৈছোঁ তাৰপিছত ইয়াতে মই দি দিম দুটা PC লগাই দিম ইয়াতে মই দুটা লেপটপ লগাই দিছোঁ বাৰু বেলেগ জেগাত আছে ওকে তাৰপিছত মই পটাপট কামটো কৰি যাম কিন্তু প্ৰেক্টিকেলবোৰ তোমালোকে পিছলৈ পাবা মই জাষ্ট বুজাবৰ কাৰণে এইটো কৰি পেলাই দেখুৱাই দিম তোমালোকক ঠিক আছে
ঠিক আছে স্যার এইটো মই এটা কমিউনিকেট কৰিলোঁ ইয়াতো মই কমিউনিকেট কৰিলোঁ তো মই দি দিম দিছোঁ কানেক্ট কৰিলোঁ ৰাউটাৰ পৰা আৰু ইয়াৰ পৰা মই কানেক্ট কৰিলোঁ অ'কে তো মই ইয়াতে মই আই পি দিম মই 10.0.0.1 এইটোত মই দিম 10 দিম আই পি অ'কে 8 দিলোঁ আৰু এইটো পিছি দিম আই পি 10.0.0.20/8 দিলোঁ ইয়াতে মই দিম 20.0.0.10/8 আৰু এইটোত দিম মই 20.0.0.20/8 অ'কে তাৰপিছত এই দুটা এটা কমিউনিকেট কৰাৰ কাৰণে এটা লিংক লাগিব তাতো আই পি লাগিব তাত মই 30.0.0.0/8 তো তিনিটা বেলেগ বেলেগ আই পি দিলোঁ এতিয়া এইকেইটাৰ লগত এইটো কমিউনিকেট কৰিব এইটো আৰু এইটো কমিউনিকেট কৰিব নি নোৱাৰে ন কাৰণ এই আই পি চিৰিজ বেলেগ হয় নহয় হয় হয় ছাৰ স্যার হয়নে তো আমি ৰাউটাৰ লগালোঁ আমি কমিউনিকেট যেনে তেনে কৰাবই লাগিব তো কৰাবৰ কাৰণে ৰাউটাৰ আমি কনফিগাৰ কৰিব লাগিব তো মই পটাপট কৰি পেলাই দেখাই দি আছোঁ ঠিক আছে পিছত পাবা তোমালোকে মই জাষ্ট বুজাবৰ কাৰণে তোমালোকক দেখাই আছোঁ মই ইয়াতে কৰিলোঁ না আই পি দিছোঁৱে নাই মই এতিয়া পটাপট আই পিয়ে দিয়া নাই আই পিটো দি লওঁ 10.0.10.10.0.0.1 এইটো গেটৱে দিব লাগিব তোমাৰ ৰাউটাৰ ইউজ কৰিলে সদায় এটা গেটৱে এড্ৰেছ দিব লাগিব এইবিলাক পাবা তোমালোকে যেতিয়া ষ্টেটিক ৰাউটিং কৰা এইবিলাক পাই যাবা নিশ্চয় 1 অ'কে এইটোত হৈ গ'ল এতিয়া আমি ইফালে আহিলোঁ ইফালে 20 অ'কে দিলোঁ 21 হৈ গ'ল এইটো যেনিবা মই নাম দিলোঁ এইটো হৈছে গুৱাহাটী ৰাউটাৰ GHY গুৱাহাটী ৰাউটাৰ আৰু এইটো নাম দিলোঁ মই নলবাৰী ৰাউটাৰ আমাৰ ঘৰৰ ৰাউটাৰ ঠিক আছে তো এতিয়া আমি চাম আমি এতিয়া কেনেকৈ কৰোঁ এতিয়া কনফিগাৰেশ্যন পটাপট কনফিগাৰেশ্যন কৰিব লাগে মই পটাপটে কৰিম মই 255.0.0.0 নো ষ্টাৰ্ট কৰিম নেক্সট এক্সিট ইণ্টাৰফেচ গিগ 0/1 কিমান আছে 30 আছে অ'কে কি হৈছে গিগাবিট 0/1 অ'কে এতিয়া আমি চাওঁ ইয়াতে আমাৰ কি হ'ব এতিয়া এইকেইটাটো পাব নালাগিছিল বুলি আমি জানো হয়নে নিয়মমতে এতিয়া আমি চাওঁ পিং কৰি পিং আমাৰ ইয়াৰে আই পি কোনটো আমি চাই লওঁ পাছৱৰ্ড আই পি কনফিগ কি আছে এইটো পিচিৰ আই পি 10.0.0.10 আছে অ'কে আমি এতিয়া লোকেল যিটো আছে ইয়াৰ লগত লোকেলটো পাই যাব লাগে কাৰণ ছেম নেটৱৰ্ক তো পিং 10.0.0.20 পাইছোঁ আমি পিং পাইছোঁ তো নেক্সট আমাৰ আছে 20.0.0.10 এটা পেকেট ড্ৰপ কৰে ফাৰ্ষ্টৰ পেকেট তাৰপিছত তোমাৰ পাই যায় পাইছে
পায়। এতিয়া মই যদি 2000 মই 20 নেক্সট পিচিটো চাওঁ, এইটো পিচিৰ পাইছোঁ। এতিয়া মই ইয়াৰ পৰা হয় চাওঁ, ছাৰ। ইয়াৰ পৰা আমাৰ লোকেলটো ইয়াতে চাই লওঁ আমি। অ'কে 20 আছে, এবাৰ নিজৰ ওচৰতো পিং কৰি চাই লওঁ। 20 0 0 10 এইটো পাই যাম। এতিয়া মই পিং কৰি চাওঁ 10 0 0 10 পাই আছোঁ। অ'কে এতিয়া মই পাই পিং আছোঁ। কৰি চাওঁ 10 0 0 20। এইটো মই এটা পেকেট ARP কাৰণে ড্ৰপ মাৰে, তাৰপিছত পেকেটটো পাই যায়। অ'কে এতিয়া আমি কমপ্লিট ডান। এতিয়া আমি যদি ট্ৰেচ কৰি পেলাই হয় চাওঁ ছাৰ। ক'ৰ পৰা ক'লৈকে গৈছে, ট্ৰেইনটো যদি যাইছে গৈ আছে ক'ৰ পৰা ক'লৈ গৈছে, ৰাস্তা কোনটোৱে গৈছে চোৱা। এতিয়া মোক কি দেখাইছে, ট্ৰেইনটো গৈছে যে ফাৰ্ষ্ট 20 0 0 1ত গৈছে, তাৰমানে ফাৰ্ষ্ট পেকেটটো 20 0 0 এইটোত গৈছে। অ'কে এইটোত যোৱাৰ পিছত ক'ত গৈছে, নেক্সট 30 0 0 1 মানে 30 0 এই পৰ্টটোত গৈছে 30 0 0 1। নেক্সট গৈছে তোমাৰ ক'লৈকে, তাৰপিছতে 10 0 0 10। এতিয়া মই যদি ইয়াতে এটা পেকেট দিওঁ ন, এটা পেকেট দিলোঁ। এতিয়া মই যদি ইয়াত দিওঁ কেনেকৈ ছাকচেছফুল দেখাইছে, ইয়াত তুমি চিমুলেটৰত চোৱা কেনেকৈ গৈছে। অ'কে গ'ল, তাৰপৰা ইয়ালৈ গুচি গ'ল, তাৰপৰা ইয়ালৈ গুচি গ'ল, তাৰপৰা পেকেট ইয়ালৈ গ'ল, তাৰপৰা ইয়াতে পাই গ'ল। বুজি পালা? হয় তো আমি এইটো পচিবল আমি ক'ৰ পৰা কৰিলোঁ, আমি পচিবল কৰিলোঁ আমি এই ৰাউটাৰৰ পৰা। তো ৰাউটাৰ এইবিলাক কাৰণতে ইউজ হয়, যাতে মাল্টিপল নেটৱৰ্ক তোমাৰ মাল্টিপল জেগাত কমিউনিকেট কৰিব পাৰে। ঠিক আছে, তো অকল কমিউনিকেট নহয়, তাত তুমি ফিল্টাৰ লগাব পাৰা যে মই ইয়াৰ পৰা এইটো পিচহে পাম দেই, এইটো পিচি পাব নোৱাৰে মোক, বা এইটো পিচিৰ পৰা এক্সেছ মোক এইটো পিচি দিব লাগিব, বাকীকেইটা এক্সেছ পাব নালাগে। তো সেইবিলাক বহুত আছে, সেইবিলাক তোমালোকে ACL যেতিয়া এক্সটেণ্ডেড ACL তাৰপিছত তোমাৰ ষ্টেণ্ডাৰ্ড ACL পাবা, সেইবিলাকত গম পাবা তো হা। এতিয়া এইখিনিতে ক্লিয়াৰ হ'বৰ কাৰণে মই বুজাই দিছোঁ মই। অ'কে তো এইবিলাক মাধ্যমেৰে তোমালোকে কি কৰিব পাৰিবা, IP এড্ৰেছ এছাইন কৰিব পাৰিবা, আৰু উইথ দ্য হেল্প অফ ছাবনেট মাস্ক তোমালোকে গম পাবা যে কোনটো ক্লাছৰ IP হয়। বুজি পালা? ক্লিয়াৰ? হয় ছাৰ। অ'কে আৰু ৰিমেইনিং যিমানখিনি, এইখিনিৰ বাহিৰে ৰিমেইনিং যিমানখিনি থাকিব এইখিনি হৈ যাব তোমাৰ পাব্লিক IP। ঠিক আছে, নেক্সট তোমাৰ হয় আহিল ছাৰ। ইয়াতে চোৱা, এটা IP মিচিং হৈ আছে 1ৰ পৰা 126লৈকে গৈছে। 127টো ক'ত গ'ল, কিবা আইডিয়া আছে নেকি 127 ক'ত যাব পাৰে? 127 127টো ইয়াত যে মিচিং দেখাই আছে, কাৰণটো কি হ'ব পাৰে? য়েছ একজেক্টলি, লুপ বেক বুলি কয়। তো 127ৰ যিমানখিনি IP আছে তোমাৰ, সেই চিৰিজটো সদায় লুপবেক IP বুলি লোৱা হয়। এতিয়া লুপবেক কি, আমি এইটো বস্তু জানিম আমি। অ'কে তো লুপবেকৰ IP তুমি যদি চাব বিচাৰা, এইটো তোমাৰ CMD গ'লা, তুমি যদি পিং কৰা ন, পিং 127.0.0.1, যদি এইটো তোমাৰ পিং নকৰে ন, তাৰমানে তোমাৰ TCP/IP প্ৰট'কল তোমাৰ যিটো হৈ আছে নেটৱৰ্কিঙৰ কাৰণে, NIC কাৰ্ডৰ লগত জড়িত হৈ থকা যিটো প্ৰট'কল, সেইটো প্ৰট'কল কাম কৰা নাই। আৰু এইটো যদি কেতিয়াবা তোমাৰ পিং নাপায়, তেনেহ'লে তোমাৰ NIC কাৰ্ড চেঞ্জ কৰা, এইটো প্ৰথম ট্ৰাবল শ্বুট। সদায় মনত ৰাখিবা, যদি এইটোৱে পিং নাপায় ন, তোমাৰ বেলেগ নেটৱৰ্কত ক'ৰো নেটৱৰ্কত যাবই নোৱাৰিবা। এইটো তোমাৰ লোকেল, এইটো টেষ্টিঙৰ কাৰণে কৰা যায়। এইটোকে লুপবেক ID বুলি কয়। তোমাৰ নিজৰ ছিষ্টেমকে তুমি লুপ কৰি হিট কৰি চাইছা যে মোৰ ছিষ্টেমটোৱে বাহিৰত যাবলৈ সক্ষম হয়নে নহয়, কাৰণ এইটো পালেহে তুমি কি পাবা, তুমি এইটো পালেহে তুমি পিং পাবা, তুমি কালৈ youtube.com, এইটো পালেহে তুমি youtube.com-ত পিং পাবা। বুজি পাইছা? যেতিয়ালৈকে তুমি এইটো নোপোৱা, তেনেহ'লে তুমি পিং কেতিয়াও তুমি নাপাবা। মই youtube.com কি ভুল লিখিলোঁ নেকি, ইউটিউবত এক মিনিট চাওঁ, পিং gmail.com কিবা, হা gmail.com পাই আছোঁ। তো এইটো যেতিয়ালৈকে নোপোৱা, তুমি বেলেগ একো নাপাবা। পিং yahoo.com পিং পাই আছোঁ। ঠিক আছে, তো এইটো হৈছে তোমাৰ লুপবেক। তোমাৰ কিহৰ কাৰণে ইউজ কৰা যায়, এই লুপবেক এড্ৰেছ ইজ এ স্পেচিয়েল IP এড্ৰেছ that refers back to the same device it was sent from, effectively creating a closed loop. It's primarily used for testing network software and configuration on a local machine without involving any external network.
তোমাৰ যদি কোনো ধৰণৰ এনেকুৱা মোৰ এতিয়া কানেক্ট হৈ আছে মোৰ কাৰ লগত ISP লগত কানেক্ট হৈ আছে ভায়া আইফোন, কোনো যদি কানেক্টেডো নাথাকে ন, তোমাৰ এইটো পিং পাবই পাব ছিষ্টেমত, ঠিক আছে। এতিয়া মই যদি ইয়াৰ পৰা মই যদি কি কৰি দিওঁ, এই ISP মই আইফোন যদি মই ডিছকানেক্ট কৰি দিওঁ ন, মোৰ ইণ্টাৰনেটৰ পিং নাপাম, গুগল জিমেইল এইবিলাক পিং নাপাম, কিন্তু তথাপিও এইটো পিং হ'বই হ'ব, 127.0.0.1 পিং হ'বই হ'ব। যদি এইটো পিং নহয় ন, ডেট মিনছ তোমাৰ কি নেটৱৰ্ক ছফ্টৱেৰৰ আৰু তোমাৰ NIC কাৰ্ডৰ ইছ্যু আছে, বুজি পালা। সেইকাৰণে আমাৰ লুপবেক এড্ৰেছটো IP চিৰিজত ধৰা নহয়। এতিয়া পাৰপাছ কি লিখা আছে, টেষ্টিং নেটৱৰ্ক ছফ্টৱেৰ। চোৱা, লুপবেক এড্ৰেছ এলাউজ developers and systems administrator to test network application and configuration like web servers on their own machine without needing an external network connection. যেতিয়া ৱেব চাৰ্ভাৰ এইবিলাক কনফিগাৰ কৰে ন, তেতিয়া এইবিলাক এই লুপবেকটো কৰি চায় ইহঁতে নিজৰ ছিষ্টেম পাৰফেক্টলি কাম হৈ আছে নাই। আৰু সদায় এই তোমাৰ ৱেব চাৰ্ভাৰৰ যিমানবোৰ তোমাৰ হষ্টিং কৰিব থাকে ন, নিজৰ ছিষ্টেমত হষ্টিং কৰে, তেতিয়া সেই ওপৰত তোমাৰ URL-ত কি কৰে, ইয়াতে তোমাৰ HTTPS তোমাৰ ইয়াতে মোৰ ইয়াতে নাহিব, কাৰণ মই ইয়াতে ৱেব চাৰ্ভাৰ বনোৱা নাই। তো এইটো IP মাৰে, অ'কে। তো এইটো IP ইউজ কৰে। মই যদি ইয়াতে ৱেব চাৰ্ভাৰ এইটো ছিষ্টেমত মই হষ্ট কৰিলোহেঁতেন নিজৰ লোকেল চাৰ্ভাৰ, যেতিয়ালৈকে মই আউটডোৰ পাব্লিকক মই এলাউ নকৰোঁ, তেতিয়ালৈকে তোমাৰ এইটো হষ্টিং তোমাৰ এই ছিষ্টেমত থাকিব, আৰু সেইটো নিজৰ লুপবেকতহে হয় সদায়, মনত ৰাখিবা, ঠিক আছে। Inter-process communication, they enable different software component on the same machine to communicate each other. এইটো each other মানে হেৰি কৰাৰ কাৰণে ইউজ কৰা হয় ইণ্টাৰ প্ৰচেছৰ কাৰণে। কাৰণ তোমাৰ লুপবেক যদি কাম নকৰে, তেনেহ'লে বেলেগ তোমাৰ ছফ্টৱেৰৰ লগত বা বেলেগ মেচিনৰ লগত তুমি কাম কৰিবই নোৱাৰা, অ'কে। ট্ৰাবল শ্বুটিং, লুপবেক কেন হেল্প ডায়াগন'জ প্ৰব্লেম উইথ দ্য TCP/IP ষ্টেক অৰ নেটৱৰ্ক ইণ্টাৰফেচ কাৰ্ড। মই অলৰেডি অলপ আগতে ক'লোঁ, তোমাৰ নেটৱৰ্ক ইণ্টাৰফেচ কাৰ্ডখন ভালে আছে নে বেয়া হৈছে, সেইটো চেক কৰাৰ কাৰণেও এই লুপবেক IPটো পিং কৰি চায়। যদি পিং পোৱা নাই, ডেট মিনছ ফাৰ্ষ্ট তোমাৰ যাব তোমাৰ নেটৱৰ্ক ছফ্টৱেৰটোতো যাবই, কিন্তু মেইন তোমাৰ নেটৱৰ্ক ইণ্টাৰফেচ কাৰ্ডখনৰ ওপৰতো যাব। যদি এখন কাৰ্ড বেয়া হৈছে, তুমি ইয়াতে লুপবেক নোপোৱা তুমি, ঠিক আছে। আৰু এই লুপবেকৰ যিটো ৰেঞ্জ আছে 172.0.0.0 পৰা 172.255 লৈ কৰা হয়। কাৰণ কিয়, এইটো এটা ক্লাছ Aৰ IP, আৰু ক্লাছ Aত কি প্ৰথম এইটোৱে তোমাৰ নেটৱৰ্ক হয়, বাকীকেইটা হষ্টৰ পাৰ্ট হয়, ঠিক আছে, বুজি পালা, ক্লিয়াৰ। এইটো আমি লোকেল হষ্ট, যিটো মই ক'লোঁ না লোকেল হষ্ট, এইটো আমি যেতিয়া ৱেব চাৰ্ভাৰ বনাওঁ, তেতিয়া আমি URL-ত ডাইৰেক্ট আমি HTTPS:// আমি লোকেল হষ্ট লিখোঁ বা 127.0.0.1 লিখোঁ। এতিয়া নেক্সট আহিল এপিপা। শুনা পাইছা এপিপা আগতে কেতিয়াবা? নাই, পোৱা নাই ছাৰ। এপিপা পোৱা নাই। তো এপিপা এটা এনেকুৱা প্ৰাইভেট IP এড্ৰেছ হয়, অট'মেটিক প্ৰাইভেট IP এড্ৰেছ হয়, যেতিয়া তোমাৰ এটা ছিষ্টেমত তোমাৰ চাৰ্ভাৰত যেতিয়া তোমাৰ কি হৈ যায়, আমি অলপ আগতে মই ইয়াতে দেখাইছিলোঁ যে এইটো তোমাৰ ইণ্টাৰফেচ হয়। ইয়াতে তুমি যদি দুটা টাইপত তুমি IP বহাব পাৰা। ছাপ'জ তুমি এইটো ইয়াত অট'মেটিকেলি ল'ব, কিন্তু অট'মেটিকেলি ল'বৰ কাৰণে কোনোবাইতো মোৰ লেপটপটোক দিব লাগিব ন, তেতিয়াহে অট'মেটিকেলি ল'ব, হয় নহয়। আৰু নেক্সট তোমাৰ তাত কি থাকিল, মেনুৱেল IP থাকিল, তাত যোনে তোমাৰ নিজে IPটো তুমি দিব লাগিব, ঠিক আছে। তো অট'মেটিকেলি দিবৰ কাৰণে আমাক কোনে দিব, DHCP চাৰ্ভাৰে দিব। DHCPটোৰ নাম হৈছে ডাইনেমিক হষ্ট কনফিগাৰেশ্যন প্ৰট'কল, যোনে তোমাক কি কৰাই, তোমাক IP প্ৰভাইড কৰে, ঠিক আছে। এই DHCP চাৰ্ভাৰ আৰু তোমাৰ PCৰ লগত যেতিয়া লিংক ডিছকানেক্ট হৈ যাব বা DHCP চাৰ্ভাৰটো কাৰাপ্টেড হৈ যাব, ঠিক আছে, তেতিয়া তোমাৰ এপিপা তোমাৰ লোকেল তোমাৰ ছিষ্টেমটোতো চলিব লাগিল ন, তেতিয়া এপিপা IP এড্ৰেছ প্ৰভাইড কৰে। এপিপা ৰেঞ্জ হৈছে 169.254.0.0 পৰা 169.254.255.255 চৰি। এতিয়া এপিপা কেনেকৈ কাম কৰে মই প্ৰেক্টিকেল দেখাই দিছোঁ, কিন্তু DHCP চাৰ্ভাৰ ইয়াতে মই বনাই পেলাই দেখাই দিম। তুমি নাভাবিবা যে DHCP চাৰ্ভাৰ নিশিকাওঁ বুলি। DHCP চাৰ্ভাৰ তোমালোকৰ ছেশ্যনত আছে, পিছত আৰামছে কৰিবলৈ পাবা। এতিয়া জাষ্ট মই তোমালোকৰ বুজিবৰ কাৰণে এপিপাৰটোৰ কাৰণে মই ইয়াতে বুজাই দি আছোঁ। এতিয়া ইয়াতে মই এটা ছুইচ এটা মই ল'লোঁ, লৈ পেলাই ইয়াতে মই মাল্টিপল পিচিছ ল'ম। মই 1 2 3 4 5 6 7 আৰু এটা মই চাৰ্ভাৰ ল'ম, DNS চাৰ্ভাৰ ল'ম, অ'কে। চ' কানেক্ট কৰিম।
অ'কে ইয়াতে মই আই পি এড্ৰেছ ক'তো নিদিওঁ ঠিক আছে ইয়াতে মই আই পি এড্ৰেছ ক'তো নিদিওঁ ষ্টেটিক কৰিলে নিজে দিব লাগে কিন্তু মই ডি এইচ চি পিত কৰাম অ'কে এতিয়া মই যদি ডি এইচ চি পিত মই যদি ক্লিক কৰোঁ কি আহে চাবা এতিয়া DHCP failed, APIPA is being used. APIPA কিমান আছিল ৰেঞ্জ 169.254.0.0 পৰা 169.254.255.255 ইয়াত কিয় দেখাইছে DHCP ফেইল হৈছে মানে কি তোমাৰ এতিয়া যেতিয়া DHCP যেতিয়া ফেইল হৈ যায় ন তেতিয়া তোমাৰ APIPA IPটো বাই ডিফল্ট লৈ লয় অট'মেটিক প্ৰাইভেট IP এড্ৰেছ বুলি কয় DHCP ফেইল কিয় দেখাই আছে কাৰণ মই ৰাউটাৰটো কানেক্ট কৰিছোঁ কোনো ধৰণৰ DHCP কনফিগাৰেশ্যন কৰাই নাই সেইকাৰণে ফেইল দেখাই আছে ঠিক আছে মই এতিয়া ৰাউটাৰটো কি কৰিম DHCP কনফিগাৰেশ্যন কৰিম মই এইটো ৰাউটাৰটো DHCP চাৰ্ভাৰ বুলি বনাই লৈছোঁ মই চাৰ্ভাৰ অ'কে আৰু এইটো হ'ল মোৰ DNS চাৰ্ভাৰ ঠিক আছে আৰু DNS চাৰ্ভাৰৰ IP এটা দি দিম মই IP দিলোঁ মই 10.0.0. মই 10 দিলোঁ IP/8 অ'কে ঠিক আছে তো DHCP চাৰ্ভাৰত তোমাৰ চাৰ্ভাৰত IP কেতিয়াও অট'মেটিকেলি দিব নোৱাৰা তুমি অট'মেটিকেলি চাৰ্ভাৰৰ IP দিলে ৰিচে নাইকিয়া হৈ যাব চ' আমি সদায় চাৰ্ভাৰত আমি ষ্টেটিক IPয়ে দিওঁ সদায় মত ৰাখিবা ঠিক আছে এতিয়া মই কেনেকৈ কাম হয় দেখাই আছোঁ এতিয়া মই DHCP চাৰ্ভাৰ কনফিগাৰেশ্যন কৰিবলৈ যাই আছোঁ তো ফটাফট কৰি দিওঁ DHCP চাৰ্ভাৰ আৰে অ'কে চ' মই DHCP চাৰ্ভাৰ বনাই দিলোঁ এতিয়া চাওঁ মই IP ইয়াত কি লৈ এতিয়া মই ষ্টেটিকত গ'লোঁ DHCPত গ'লোঁ মই লৈছে IP 10.0.0.2 বুজি পাইছা এতিয়া নেক্সট তুমি চৰি নেক্সট যিটোতে ক্লিক কৰা তাৰপিছত তোৰ পিছত 3 ল'ব লাগে এইটো কিন্তু মই নেক্সট যদি মই এইটো ক্লিক কৰোঁ ই 3 লৈ ল'ব যোনে ফাৰ্ষ্ট হিট কৰে ন লৈছে 3 ঠিক আছে এতিয়া মই ইয়াত যাম ইয়াতে মই এতিয়া 4 লৈ ল'ব DHCP 4 পাই গ'ল তাৰপিছত ইয়াতে যাম 5 পাই গ'ল ইয়াতে গ'লোঁ 6 পাই গ'লোঁ ইয়াতে গ'লোঁ 7 পাই গ'লোঁ নেক্সট ইয়াতে যাম 8 পাই গ'লোঁ আৰু নেক্সট ইয়াতে অলৰেডি আছেই অ'কে ঠিক আছে এতিয়া মই ইয়াত কমিউনিকেশ্যন কৰি চাওঁ অট'মেটিকেলি মই বেলেগ IPটো মই PCত IP মইতো দিয়া নাই ন কিন্তু চবেই চবৰ লগত কমিউনিকেশ্যন কৰিব পাৰি আছে হয়নে নহয় এইটো আমাক কি কৰিলে প্ৰচেছ ইজি কৰিলে চাৰ্ভাৰটো এইটো অ'কে এতিয়া মই এই লিংকটো যে আছে ন মই লিংকটো ডাউন কৰি দিম চাবা এতিয়া কি হ'ব এতিয়া কেছটো ঠিক আছে লিংক কি হৈ গ'ল ডাউন হৈ গ'ল আৰু জাষ্ট ইয়াৰ IP এই PCবোৰক IP দিয়া কাম কাৰ আছিল দায়িত্ব চাৰ্ভাৰটোৰ এতিয়া চাৰ্ভাৰৰ লগত যিটো কানেক্ট আছে লিংকে ডাউন এতিয়া কি হৈছে নাটকটো APIPA বুজি পালা এটা কথা মতে যেতিয়া তোমাৰ অট'মেটিকেলি IP লোৱা আছে DHCP চাৰ্ভাৰ বনোৱা আছে DHCP চাৰ্ভাৰ আৰু তোমাৰ মাজত যেতিয়া কি হ'ব লিংক ফেইলাৰ হ'ব বা DHCP চাৰ্ভাৰ ক্ৰেছ হ'ব ঠিক আছে তো তেনেকুৱা পাৰপাজত আমাৰ APIPA কাম কৰে বাই ডিফল্ট এতিয়া আমাৰ এইটোতো আমাৰ APIPA লৈ ল'লে আমাৰ এইটোত চাওঁ এতিয়া কি হৈছে নাটকটো ইয়াতো আমাৰ APIPA এবাৰ ষ্টেটিক কৰা DHCP কৰা নেক্সট DHCP ট্ৰাই কৰাৰ পিছত ইয়াতে APIPA আহি যাব আহিছে APIPA ইয়াতো তেনে গোটেইকেইটাতে ইয়াতে তুমি ট্ৰাই কৰা এবাৰ ইয়াতে যোৱা ষ্টেটিক কৰা DHCP কৰা ইয়াতো APIPA পাই যাব ঠিক আছে ইয়াতে APIPA পাই গ'ল
পাই গ'ল এতিয়া চোৱা আপিপাক এটা যে ইউজ হৈছে যে এতিয়া টেম্পৰেৰী পাৰপাছত ইয়াৰ পৰা এতিয়া ইয়ালৈ চোৱা কমিউনিকেশ্যন ছাকচেছফুল হৈ আছে তাৰমানে কি কাম কৰিব পাৰি আছা এতিয়া DHCPটো ছাপ'জ গুচি গ'ল এই মানুহকেইটা ইম্পৰ্টেণ্ট কাম কৰি আছিল সেইখিনি সময়ত কি হ'ব প্ৰব্লেম হৈ যাব ন বুজি পালা নাই এতিয়া ইয়াৰ পৰা এতিয়া ইয়ালৈ আছে DHCPটো গুচি গ'ল মানে কি তুমি যদি একো ধৰণৰ IP তোমাৰ নাথাকে মেচিন টু মেচিন কমিউনিকেট কেনেকৈ কৰিব কৰাটো বন্ধ হৈ যাব সেইখিনি সময়ত কি হ'ব কোম্পানীৰ লছেছ হ'ব তো DHCP ছাৰ্ভাৰ যেতিয়া গুচি যাব বা লিংক তোমাৰ ডিছকানেক্ট হ'ব ছাৰ্ভাৰ ক্ৰেছ হৈ গ'ল কিবা যিকোনো মাল্টিপল ইছ্যু হ'ব পাৰে তো এনেকুৱা পাৰপাছত আমাৰ এটা অট'মেটিক প্ৰাইভেট IP এটা ছিষ্টেমে নিজে জেনেৰেট কৰি লয় যাতে আমাৰ কমিউনিকেশ্যন কৰাৰ কাৰণে প্ৰব্লেম নহয় ছিষ্টেমবোৰৰ ইউজাৰে যাতে প্ৰব্লেম ফেচ নকৰে তো সেইকাৰণে অট'মেটিক এটা IP এড্ৰেছ লৈ লয় তাকে কয় APIPA বুলি অট'মেটিক প্ৰাইভেট IP এড্ৰেছ ইজ এ চেল্ফ এছাইন IP এড্ৰেছ ডেট এ ডিভাইচ অট'মেটিকলি ইউজেছ when it cannot obtain an IP address from DHCP server যেতিয়া DHCP server পৰা IP address ল'ব নোৱাৰে this feature is typically found in Windows based operating system and is used when the device DHCP client cannot communicate with DHCP server DHCP server কমিউনিকেশ্যন কৰিব নোৱাৰিলে APIPA কাম কৰি দিয়ে আৰু সদায় এইটো IP ৰেঞ্জ মনত ৰাখিবা ইণ্টাৰভিউত সোধে what is APIPA and tell me about their range 169.254.0.0 পৰা 169.254.255.255 ঠিক আছে ওকে তো APP কথা বুজি পালা DHCP ৰ অলপ আইডিয়া পাই গ'লা আজি ওকে তো নেক্সট আমি OSI আমি কালি নহ'ব নেক্সট উইক আমি 23 তাৰিখৰ পৰা আমি OSI আৰু একদিন হ'ব একদিনৰ পিছত 24 তাৰিখৰ পৰা আমাৰ প্ৰেক্টিকেল আহি যাব তো আজিৰ এইটো ক্লাছত কিবা বুজি নোপোৱা থাকিল তোমালোকৰ